जय हिंद स्टूडेंट्स আজি ভিডিঅ'খনত আমি ক্লাছ 9ৰ বিজ্ঞানৰ তৃতীয় পাঠটো চাম যাৰ নামটো আছে অণু আৰু পৰমাণু নামটো কি আছে লেসনৰ অণু আৰু পৰমাণু ওকে আজি আমি ইয়াৰে কোৱেশ্চনছটো চাম বাট বিফোৰ স্টাৰ্টিং দ্য ক্লাছ वेलकम टू माय YouTube चैनल एग्जाम ज्योति एंड लेट्स स्टार्ट द क्लास विथ द फर्स्ट क्वेश्चन प्रथम क्वेश्चनটো আমাৰ দিছে বিক্ৰিয়া এটাত 5.3 গ্ৰাম কি আছে সোডিয়াম কাৰ্বনেট তাৰে 6 গ্ৰাম কি আছে আমাৰ 6 গ্ৰাম ইথানোইক এসিড তাৰে হৈতে বিক্ৰিয়া কৰিছিল ঠিক আছে উৎপাদিত দ্ৰব্যবোৰ আছিল কিমান 2.2 গ্ৰাম কাৰ্বন ডাই অক্সাইড 0.9 গ্ৰাম পানী আৰু 8.2 গ্ৰাম কি আছে আমাৰ সোডিয়াম ইথানয়েট ওকে এই সোডিয়াম ইথানয়েট বুলি কক বা এসিটেট বুলি কক ঠিক আছে কথাটো কি হ'ব দেখুৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ঠিক আছে এতিয়া আমাক কি দেখাব দিছে যে ইয়াতে যে ফলাফলটো যে মই পাম ভৰটোৰ নহয় এটো মোৰ নিত্যতা মানে দুই ফালে কি হ'ব লাগিব সমান হ'ব লাগিব হেতু বস্তু দেখাব লাগিব বিক্ৰিয়াটো চাব সোডিয়াম কাৰ্বনেট প্লাস ইথানোইক এসিড ঠিক আছে এটো এতে এটা কাৰ্বন থাকিব তাৰ মানে ইমপ্লাই তাৰ মানে এটো যেতিয়া দুটা বিক্ৰিয়া কৰিছে সোডিয়াম কাৰ্বনেট আৰু ইথানোইক এসিড মানে কি ইথানোইক এসিড তেনেহলে আমাৰ কি প্ৰস্তুত হ'ব সোডিয়াম ইথানয়েট প্লাস কার্বন ডাইঅক্সাইড প্লাস পানী ঠিক আছে এটো আমাৰ বিক্ৰিয়াটো আছে এতিয়া চাব মই বিক্ৰিয়াটো আকৌ হেনেকে লিখি দিছো সোডিয়াম কাৰ্বনেট প্লাস ইথানোইক এসিড এটো কি মানে প্ৰডিউস কৰিছে কি উৎপাদন মানে কৰিছে এটো হৈছে সোডিয়াম ইথানয়েট প্লাস কাৰ্বন ডাইঅক্সাইড প্লাস পানী এতিয়া চাব ইয়াৰে ভৰবিলাক প্ৰশ্নত দিয়া আছে সোডিয়াম কাৰ্বনেটৰ ভৰ কিমান 5.3 গ্ৰাম নহয় ইথানোইক এসিডৰ ভৰ কিমান 6.0 তাৰ মানে কি 6 গ্ৰাম তাৰে পিছত চাব আমাৰ গতিকে এতিয়া এইটো চাওক ইয়াতে আমাৰ সোডিয়াম কাৰ্বনেট কিমান আছে 5.3 এইটো কিমান 6 গ্ৰাম দুটা যোগ কৰিলে কিমান হ'ব 11.3 হ'ব না তাকে এতিয়া মই দুটাকো যোগ কৰি দিছো এতিয়া গতিকে বিক্ৰিয়কৰ কি বুলি কয় পদাৰ্থৰ মুঠ ভৰ এতিয়া আমাৰ এটো আমি কি বুলি কম বিক্ৰিয়ক ঠিক আছে এইফালে যে আছে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ দুটা যোগ কৰি দিলো মই কিমান পাম মই 5.3 যোগ 6.0 নহয় এটো চাব 5.3 আৰু 6.0 এনেকি যোগ কৰো ঠিক আছে এই 3 যোগ 0 3 থাকি যাব আৰু 5 যোগ 6 কিমান হ'ব 5 যোগ 6 11 হ'ব হয়নে গতিকে 11 তো কিমান হ'ল 11.3 গ্ৰাম হ'ল ঠিক আছে গতিকে মুঠ ভৰ মোৰ ইফালে কিমান থাকি গল 11.3 এতিয়া চাব বিক্ৰিয়াৰ পিছত মোৰ কি হৈছে তো সোডিয়াম ইথানয়েট মোৰ সৃষ্টি হৈছিল সোডিয়াম ইথানয়েটৰ ভৰ 8.2 গ্ৰাম পানীৰ ভৰ 0.9 গ্ৰাম আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ এটো কিমান 2.2 গ্ৰাম ঠিক আছে এতিয়া মই কি লিখিম বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ তাৰ মানে মোৰ যে এইফালে যে মোৰ তিনটা বস্তু সৃষ্টি হৈছে সোডিয়াম ইথানয়েট কাৰ্বন ডাই অক্সাইড পানী এই তিনটাৰ ভৰ মই কি কৰিম যোগ কৰি দিম সোডিয়াম ইথানয়েট কাৰ্বন ডাই অক্সাইড পানী তিনটাৰ ভৰ মই কি কৰিম যোগ কৰি চাম যদি মোৰ ইফালে মোৰ যদি 11.3 পাও তাৰ মানে কি মোৰ দুইফালে কি হৈ আছে ভৰটো সমান হৈ আছে হয়নে এই দুটা যোগ কৰিলো মই ভৰ কিমান পালো 11.3 সেম ৱে এতিয়া এই তিনটাৰো মই যোগ কৰিম তে চাব এতিয়া সোডিয়াম ইথানয়েটৰ ভৰ হ'ল তোমাৰ আপোনাৰ 8.2 গ্ৰাম ঠিক আছে পানীৰ ভৰ হ'ল 0.9 গ্ৰাম আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ল 2.2 গ্ৰাম ঠিক আছে এতিয়া বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ এতিয়া তিনটা কি কৰি দিম মই তিনটা যোগ কৰি দিম সো তিনটা মই কি কৰিলো যোগ কৰি দিলো ঠিক আছে তিনটা যোগ কৰি মই কি পালো আকৌ মই আছে 11.3 হৈ আছে হয়নে এইটো চাব দশমিক থাকিলে কেনেকৈ যোগ কৰো মই 8.2 এনেকৈ দিলো দশমিকৰ ঠিক তলত মই দিম আকৌ দশমিক ঠিক আছে 0.9 গ্ৰাম আকৌ কি আছে 2.2 আকৌ দশমিকৰ তলতে ঠিক মই দশমিক চিন দিম বুজি পাইছে নে তো এই তিনটা 9 যোগ 2 যোগ 2 কিমান হ'ব 13 হ'ব হয়নে তাৰে এক থাকি গল হাতত 8 যোগ 1 9 যোগ 2 11 আৰু দশমিকটো আছে নে এই দশমিকটো ঠিক ইয়াৰে ঠিক তলত আহি যাব তো এইফালে মই কিমান পালো 11.3 গ্ৰাম বুজি পাইছে গতিকে দুইফালে মই কিমান পাইছো 11.3 গ্ৰাম ইয়াতেও পাইছো আৰু ইয়াতে 11.3 পাইছো তাৰ মানে মোৰ দুইফালে ভৰটো কি হৈছে সমান হৈ আছে না গতিকে এতিয়া মই কি লিখিম ওপৰৰ বিক্ৰিয়াৰ পৰা দেখা যায় যে বিক্ৰিয়কৰ গতিকে এতিয়া আমি কি দেখা পালো ওপৰৰ বিক্ৰিয়াৰ পৰা দেখা যায় যে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ দুটা সমান ঠিক আছে এটো কি হ'ব সমান অতএব এই পৰ্যবেক্ষণৰ পদাৰ্থৰ ঠিক আছে নিত্যতা সূত্ৰৰ
সত্যতা নিৰ্ধাৰণ কৰে ঠিক আছে গতিকে আমি কি ক'ব পাৰোঁ যে দুইফালে ভৰটো কি হৈ আছে সমান হৈ আছে ওকে আমাৰ নেক্সট কোৱেশ্চনটো আছে হাইড্ৰোজেন আৰু অক্সিজেন ঠিক আছে হাইড্ৰোজেন আৰু অক্সিজেন 1:8 হা 1:8 গতিকে এইটো ভৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব ঠিক আছে গতিকে ইয়াতে আমাৰ সুধিছে হাইড্ৰোজেন আৰু অক্সিজেন দুটা কিমান অনুপাতত লগ লাগিছে 1:8 ঠিক আছে গতিকে 1:8 এইটো অনুপাতত কি কৰিছে সিহঁতে লগ লাগিছে কোনে হাইড্ৰোজেন আৰু অক্সিজেন ঠিক আছে কি হাইড্ৰোজেন আৰু অক্সিজেন ঠিক আছে এতিয়া সিহঁতে দুটা লগ লাগি পেলাই কি সৃষ্টি কৰিছে পানী ওকে আমি জানো নহয় পানী সৃষ্টি কেনেকৈ হয় হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগিলে কি সৃষ্টি হয় পানী সৃষ্টি হয় ঠিক আছে তো দুটা আমাৰ হাইড্ৰোজেন থাকিব প্লাস এটা অক্সিজেন দুটা লগ লাগিলে কি সৃষ্টি হ'ব পানী ঠিক আছে দুটা পানীৰ অণু ওকে এতিয়া আমাৰ সুধিছে 3 গ্ৰাম যদি হাইড্ৰোজেন সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰ অক্সিজেন প্ৰয়োজন হ'ব নহয় গতিকে যদি মোৰ হাইড্ৰোজেন 3 গ্ৰাম থাকে কিমান মোৰ অক্সিজেন লাগিব নহয় তাকে সুধিছে এতিয়া চাব আপোনালোকে 1 গ্ৰাম হাইড্ৰোজেন ঠিক আছে 1 গ্ৰাম হাইড্ৰোজেনৰ এইটো চাব এইটো বস্তুটো চাই পেলাই বুজিবৰ চেষ্টা কৰিব 1:8 মানে কি বুজায় ইয়াতে এটা আমাৰ কি আছে গ্ৰাম হাইড্ৰোজেন আছে তেতিয়া অক্সিজেন কিমান গ্ৰাম আছে 8 গ্ৰাম আছে বুজি পাইছেনে তাৰ মানে 1 গ্ৰাম হাইড্ৰোজেনে বিক্ৰিয়া কৰিছে 8 গ্ৰাম অক্সিজেনৰ লগত ঠিক আছে তো 1 গ্ৰাম হাইড্ৰোজেন 8 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ওকে এই 1:8 কি বুজাইছে 1 গ্ৰাম হাইড্ৰোজেনে 8 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে ওকে তো এতিয়া সুধিছে 3 গ্ৰামে কিমান হেই কৰিব কিমান লাগিব 3 গ্ৰাম হাইড্ৰোজেনৰ কাৰণে নহয় 3 গ্ৰাম হাইড্ৰোজেনক কিমান গ্ৰাম অক্সিজেন লাগিব তেতিয়া ঠিক আছে তো 3 গ্ৰাম হাইড্ৰোজেন সমান ঠিক আছে 8 পূৰণ 3 যদি 1ৰ কাৰণে 8 লাগে তেনেহলে 3ৰ কাৰণে কি লাগিব 8 পূৰণ 3 লাগিব বুজি পাইছে কিবা যেনেকৈ ইয়াতে 1 গ্ৰাম মোৰ এইটো হাইড্ৰোজেন আছে 1 গ্ৰাম হাইড্ৰোজেনক 8 গ্ৰাম মোৰ অক্সিজেন লাগে গতিকে 1ৰ লগত যদি মই 3 কৰি দিওঁ ঠিক আছে তো ইয়াতে মোৰ কিমান হ'ল 3 হ'ল তো সেম ৱে ইয়াতে মই কি কৰিম 8ৰ লগত কি কৰি দিম 3 পূৰণ কৰি দিম বুজি পাইছেনে ইয়াতে যেনেকৈ 1ৰ লগত মই কি কৰিছোঁ 3 গতিকে সেম ৱে ইয়াতে 8ৰ লগতো কি কৰিম 3 পূৰণ কৰিম গতিকে 8 3 গুণ কিমান 24 গতিকে তাকে কৈছে যে গতিকে 3 গ্ৰাম হাইড্ৰোজেনৰ লগত কি লাগিব 8 পূৰণ 3 তাৰ মানে 24 গ্ৰাম সমান দিব সমান 24 গ্ৰাম অক্সিজেন লগত বিক্ৰিয়া কৰে ঠিক আছে বুজি পাইছেনে এইটো বস্তুৰ পৰা চাই পেলাই কৈছোঁ আমি হা যে 1 গ্ৰাম হাইড্ৰোজেনক 8 গ্ৰাম অক্সিজেন লাগে গতিকে 3 গ্ৰাম হাইড্ৰোজেনক 3 পূৰণ 8 ইমান কি লাগিব আমাৰ অক্সিজেন লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব ডাল্টনৰ পৰমাণুবাদক কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল তো এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ অবিভক্ত কণিকা যিবোৰৰ সৃষ্টিও নহয় ধ্বংস নহয় এইটো হ'ল গতিকে আমাৰ ডাল্টনৰ পৰমাণুবাদক স্বীকাৰ্য ভৰৰ নিত্যতাটো সুধিছিল না এইটো হ'ব আমাৰ কি এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ অবিভক্ত কণিকা যিবোৰ কেতিয়াও সৃষ্টিও নহয় আৰু ধ্বংসও নহয় তাৰ মানে কি হয় আমাৰ কণিকাবোৰ যে আছে সেইবিলাক কেতিয়াও আমাৰ সৃষ্টি কৰাও নহয় আৰু বস্তুটো ধ্বংসও নহয় কেতিয়াও ঠিক আছে এইটো হৈছে আমাৰ ডাল্টনৰ পৰমাণুবাদক স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ঠিক আছে গতিকে ধুনীয়াকৈ দি দিব এইটো হ'ল এইটো হ'ল স্বীকাৰ্য নহয় বুলি নহয় ইয়াতে ধুনীয়াকৈ দিব এইটো হ'ল আপোনাৰ ইয়াৰ পৰা দিব ডাল্টনৰ পৰমাণুবাদক এইটো কোনটো নিদিব এইটো হ'ল ডাল্টনৰ পৰমাণুবাদক স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ঠিক আছে সেনেকৈ দি পেলাই ডাৰি দি দিব হৈ গ'ল এইটোৱে আনসাৰ ঠিক আছে বুজি পাইছেনে বস্তুটো এইটো বস্তু ইয়াৰ পৰা এইখিনিলৈকে দিব যে এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ অবিভক্ত কণিকা যিবোৰ সৃষ্টিও নহয় ধ্বংসও নহয় আৰু ডাল্টন এইটোৱে হ'ল আমাৰ ডাল্টনৰ পৰমাণুবাদক স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ঠিক আছে নেক্সট কোৱেশ্চনটো চাব ডাল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে গতিকে উত্তৰটো চাব ডাল্টনৰ পৰমাণুবাদ ডাল্টনৰ পৰমাণুবাদ স্থিৰানুপাত সূত্ৰ প্ৰভৃতি ৰাসায়নিক সংযোগ সূত্ৰবোৰৰ মূল ভিত্তি ব্যাখ্যা কৰিব পাৰে ঠিক আছে গতিকে ডাল্টনৰ পৰমাণুবাদ স্থিৰানুপাত সূত্ৰ প্ৰভৃতি
ৰাসায়নিক সংযোগ সূত্ৰবোৰৰ মূল ভিত্তি ব্যাখ্যা কৰিব পাৰে ঠিক আছে এনেকৈ লিখি দিব ওকে নেক্সট কোৱেশ্চনটো চাব পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা লিখিব দিছে হা সো 12C ঠিক আছে 12C মানে এই C মানে কাৰ্বন ঠিক আছে কাৰ্বন বুজাইছে সো C আমাৰ ভৰটো কিমান আছে 12 হয়নে সেই কাৰণে লিখিছে সো 12C এটা পৰমাণুৰ ভৰৰ 12 ভাগক ঠিক আছে এক পাৰমাণৱিক ভৰ একক যাক আমি ইংৰাজীত কি বুলি কওঁ এটমিক মাছ ইউনিট বা একত্ৰিত পাৰমাণৱিক ভৰ একক বোলা হয় পাৰমাণৱিক ভৰ এককটো ইউ কি চিহ্ন দি বুজাও আমি ইয়াৰ এককটো ইউ দি বুজাও হা ইউ চিহ্নৰে বুজোৱা হয় অৰ্থাৎ এক পাৰমাণৱিক ভৰ একক হ'ব 1U ঠিক আছে আৰু 1U মানে কি মান হ'ব 1/12 * 12C ঠিক আছে এটো হ'ব সমস্থানিকৰ এটা পৰমাণুৰ ভৰ ঠিক আছে তাৰ মানে 12 ভাগৰ এক পাৰমাণৱিক ভৰ বুলি হিচাপে ধৰিম বুজি পাইছেনে 12 ভাগৰ যিকোনো মানে যিমান আমাৰ মোৰ অণুবিলাক থাকিব তাকে মই কিহেদি তুলনা কৰিম কাৰ্বনেদি কাৰ্বনৰ যে 12টা ভৰ আছে 12 হিচাপে সেইটো হিচাপত মই কি কৰিম হিহঁতক হেই কৰিম তুলনা কৰিম ঠিক আছে গতিকে 12 ভাগৰ 1 ভাগ বুজি পাইছেনে 12 ভাগৰ 1 ভাগ ওকে হেনেকে আমি কি কৰিম আমি জুখো যে তাকে আমি কি বুলি কওঁ পাৰমাণৱিক ভৰ বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো চাব খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় তো পৰমাণু খালি চকুৰে দেখা নাযায় হা কাৰণ ইয়াৰ আকাৰ অতি ক্ষুদ্ৰ ঠিক আছে এটো আমি চকু দি চাব নোৱাৰো কাৰণ এটো একেবাৰে ক্ষুদ্ৰ হয় ঠিক আছে আকাৰটো ইয়াৰ ব্যাসাৰ্ধ 10⁻⁻10 মিটাৰ হয় ঠিক আছে ইয়াৰ ব্যাসাৰ্ধ কিমান হয় 10⁻⁻10 মিটাৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ পৰা বুজা যায় যে গতিকে ইয়াৰ পৰা বুজা যায় যে কি কণাবোৰ যে আছে কণিকাবোৰ ইমানে ক্ষুদ্ৰ যে খালি চকুৰে দেখিব নোৱাৰি ঠিক আছে নেক্সট কোৱেশ্চনটো চাব সংকেত লিখা সোডিয়াম অক্সাইডটো কেনেকৈ লিখিম তো চিহ্নটো চাওক Na এটো সোডিয়াম বুজায় O টো অক্সিজেন বুজায় হা এতিয়া Na টো মোৰ কি হ'ব আধানটো চাওক এইটো আপোনাৰ সোডিয়াম অক্সাইড যে আছে ইয়াৰে এটো 2 ৰ লগত আহি যাব 2 টো অক্সিজেনৰ কি আছে 2 আছে আধান আৰু সোডিয়ামৰ কি আছে 1 আছে গতিকে সোডিয়ামৰ একটো ইয়াতে আহি যাব অক্সিজেনৰ লগত আৰু অক্সিজেনৰ 2 টো সোডিয়ামৰ লগত আহি যাব গতিকে সূত্ৰটো কি হ'ব সোডিয়াম অক্সাইড Na2O তাৰ মানে এটো চাব এটো সোডিয়াম অক্সাইড ঠিক আছে এতিয়া 1 টো মই কোত কেনেকৈ বহাম সোডিয়ামৰ আধানটো কিমান 1 হয়নে সেই 1 টো মই ইয়াতে নবহাও সোডিয়ামৰ লগত নবহাও অক্সিজেনৰ লগত বহাম ঠিক আছে আৰু অক্সিজেনৰ কিমান আছে আধান 2 সেই 2 টো মই অক্সিজেনৰ লগত নবহাও কাৰ লগত বহাম সোডিয়ামৰ লগত ঠিক আছে গতিকে এই 1 টো নিলিখলেও হ'ব তাৰ মানে কি 1 যদিও আছে নিলিখলেও হয় হা কিন্তু 2 টো আপনি এৰিব নোৱাৰে সেই কাৰণে আমি কেনেকৈ লিখিম Na2O তাৰ মানে এটো কি হ'ব সোডিয়াম অক্সাইড বুজাব তাৰ মানে অক্সিজেনৰ আধান কিমান 2 সোডিয়ামৰ আধান কিমান 1 গতিকে হেনেকৈ সোডিয়াম অক্সাইড ঠিক আছে বুজি পাইছে আপোনালোকে হেনেকৈ নেক্সট চাব এলুমিনিয়াম ক্লোৰাইড হা Al এটো এলুমিনিয়ামটো আছে তিনটা ক্লোৰিনটো এটা আছে ঠিক আছে এতিয়া সূত্ৰটো মই কেনেকৈ লিখিম এলুমিনিয়াম চাব আপোনালোকে AlCl3 হয়নে এলুমিনিয়াম ক্লোৰাইড মই কেনেকৈ লিখিম AlCl3 হা AlCl3 তাৰ মানে এলুমিনিয়ামৰ কিমান থাকে আধান তিনটা থাকে ক্লোৰিনৰ কিমান থাকে এটা থাকে ঠিক আছে গতিকে এটো যেনেকৈ আগতে মই দিছিলো হেনেকৈ আছে বস্তুটো ইয়াতে অলপ বস্তুটো হে হৈ গৈছে এটো এনেকৈ নিদিব মই যেনেকৈ আৰম্ভণি দিছো হেনেকৈ মই দি দিও হা এই এলুমিনিয়াম ইয়াৰে আমাৰ আধানটো থাকিব 3 এটো ক্লোৰিন আছে হা এটো Al ঠিক আছে এটো হ'ল ক্লোৰিনৰ কিমান 1 ঠিক আছে এতিয়া এলুমিনিয়ামৰ কি হ'ব ইয়াৰ লগত আহিব ক্লোৰিনৰ এনেকৈ যাব গতিকে কি হৈ যাব Al1 নিলিখলেও হ'ব Cl ৰ লগত কি আহিব 3 তো এইটো হ'ল সূত্ৰ এইটো আগৰ নিচিনা দিব এইটো আধান ঠিক আছে এইটো হ'ল আধান আৰু এইটো হ'ল চিহ্ন ঠিক আছে এইটো হ'ল চিহ্ন এইটো হ'ল আধান হা আৰু এইটো হ'ল সূত্ৰটো ঠিক আছে সূত্ৰটো হ'ল কি AlCl3 তাৰ মানে এলুমিনিয়াম ক্লোৰাইড ঠিক আছে এনেকৈ লিখিব পাৰে আৰু হেনেকৈ মই এইটো বেছি সহজ হ'ব সেই কাৰণে এনেকৈ মই দিছো হা গতিকে উত্তৰটো ইয়াৰে পৰা লিখিব ঠিক আছে এইটো লিখিব নালাগে
ঠিক আছে সেম ৱে এইটো সেনেকেই আছে আপোনালোকে সেনেকেও দিব পাৰে কিন্তু মই যেহেতু আৰম্ভণিত সেনেকে দিছোঁ গতিকে সেনেকে দিওঁ আপোনালোকে অলপ সহজ পাব হা সোডিয়াম আৰু এইটো কি আছে সালফাইড টু সালফাৰ এনেকে বুজাম সোডিয়াম টু Na দি বুজাওঁ সালফাৰ টু Sa দি বুজাওঁ সোডিয়ামৰ চাব আধাৰ সোডিয়ামৰ কি আছে 1 আছে ঠিক আছে সালফাৰ কিমান আছে 2 আছে একচুয়ালি -2 আছে ঠিক আছে একচুয়ালি সালফাৰৰ কি হ'ব -2 হ'ব হা আৰু সোডিয়ামৰ +1 হ'ব প্লাস মাইনাস এইখিনি বস্তুটো যে আছে সোডিয়াম মেটাল হয় গতিকে এইটো বস্তু প্লাস থাকিব হা আৰু সালফাৰটো আপোনাৰ লিকৰ কি হয় অধাতু গতিকে এইটো -2 হ'ব মই মাত্ৰ 1 আৰু 2 বুলি দিছো ঠিক আছে এইটো চাব আৰু এতিয়া মোৰ সূত্ৰটো চাব কেনেকৈ হ'ব হা Na টো কাৰ লগত আহিব 2 টো আহি যাব S টো 1 আছে গতিকে S ৰ লগত 1 Na2S এইটো হ'ল মোৰ সোডিয়াম সালফাইডৰ ফৰ্মুলা হা এইটো চাব এইটো কেনেকৈ দিছে না মই কিন্তু এনেকৈ দি দিছো ঠিক আছে ওকে সেম এইটো সেনেকৈ দিব আপোনালোকে নেক্সট আছে আমাৰ ম্যাগনেসিয়াম হাইড্ৰক্সাইডটো চাব এইটো সেম প্ৰসেস ম্যাগনেসিয়ামটো আপোনাৰ আৰু এইটো হাইড্ৰক্সাইডটো OH বুলি লিখা যায় হাইড্ৰক্সিল গ্ৰুপ এইটো আছে হাইড্ৰক্সাইড ঠিক আছে এতিয়া OH টো কি হ'ব এইটো OH টো -1 হ'ব ঠিক আছে তো এইটো 1 বুলি দিলু OH টো একচুয়ালি -1 হয় আৰু ম্যাগনেসিয়ামটো কি হ'ব 2 হ'ব ম্যাগনেসিয়াম আধানটো কিমান হ'ব 2 ঠিক আছে গতিকে মোৰ সূত্ৰটো কিমান হ'ব সূত্ৰটো কি হ'ব Mg ঠিক আছে আৰু OH ৰ লগত Mg দুটা আছে হা OH ৰ তো 1 আছে গতিকে Mg লগত কি হ'ব এটা আহিব হয়নে ও সৰি এইটো মোৰ ইয়াতে দিব Mg তো মোৰ দুটা আছে না ম্যাগনেসিয়ামৰ দুটা আছে আৰু এইটো OH ৰ এটা আছে একচুয়ালি -1 হ'ব কিন্তু মই তথাপি 1 বুলি দিছো ইয়াতে তো কাৰণ চিনটো মোৰ ইয়াতে তলত নাথাকে নহয় সেই কাৰণে মই চিনটো মই হেনেকে দিয়া নাই হা তো এতিয়া চাব Mg টো এনেকে থাকি যাব OH টো আপোনাৰ আহি যাব হা ব্র্যাকেট দিম মই ওকে ব্র্যাকেটৰ ভিতৰত এইটো লিখিম আৰু এই দুইটো যে আছে ম্যাগনেসিয়ামৰ এইটো দুইটো ইয়াতে আহি যাব আৰু ইয়াৰে একটো ইয়াতে আহিব নিলিখলো হ'ব গতিকে ম্যাগনেসিয়াম হাইড্ৰক্সাইড এনেকে লিখো আমি ওকে ম্যাগনেসিয়াম হাইড্ৰক্সাইড ঠিক আছে নেক্সট কোৱেশ্চনটো আছে তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখা এতিয়া ইয়াৰ নাম লিখিব দিছে এইটো বুজাব মোৰ এলুমিনিয়াম সালফেট হা এতিয়া এলুমিনিয়ামৰ চাব এলুমিনিয়াম আধান 3 আছে সালফেটৰ 2 আছে এনেকে মিলোৱা হৈছে এলুমিনিয়াম সালফেট নেক্সট ক্যালসিয়াম ক্লোৰাইড ক্যালসিয়ামৰ চাব আধান কিমান আছে 2 ক্লোৰিনৰ কিমান 1 গতিকে এনেকে থাকি গৈছে বুজি পাইছেনে এইটো আমি কি বুলি কম ক্যালসিয়াম ক্লোৰাইড এইটো পটাছিয়াম সালফেট হা এইটো পটাছিয়াম নাইট্ৰেট এইটো হৈছে ক্যালসিয়াম কাৰ্বনেট ঠিক আছে ক্যালসিয়াম কাৰ্বনেট নেক্সট চাব নেক্সট কোৱেশ্চন চাব ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে তো মৌলিক বা যৌগিক কোনো পদাৰ্থৰ অণুক যিসকল প্ৰতীক সমষ্টিৰ দ্বাৰা সংক্ষেপ প্ৰকাশ কৰা হয় তাকে আমি পদাৰ্থৰ সংকেত বা ৰাসায়নিক সংকেত বোলো ঠিক আছে যেনে হাইড্ৰজেনৰ সংকেতটো হ'ব H2 ঠিক আছে তাৰ মানে হাইড্ৰজেনক মই কেনেকৈ বুজাওঁ H2 দি হাইড্ৰজেন তাৰ মানে দুটা অণু আছে হাইড্ৰজেনৰ হা অক্সিজেনৰ সংকেতটো কি আছে O2 অক্সিজেনটো কেনেকৈ বুজাওঁ O2 দি হা সোডিয়াম ক্লোৰাইডটো কেনেকৈ বুজাওঁ NaCl আমাৰ যে খোৱা নিমখ আছে নহয় সেইটো সোডিয়াম ক্লোৰাইডটো মই এনেকৈ লিখো NaCl ঠিক আছে গতিকে এইবিলাক হৈছে সংকেতবোৰ ওকে নেক্সট কোৱেশ্চনটো চাব Hs আৰু অণু আৰু ফসফেট আয়নত কেইটাকৈ পৰমাণু আছে পৰমাণু সুধিছে ইয়াতে তো H2S মানে কি হাইড্ৰোজেন সালফাইড হা হাইড্ৰোজেন সালফাইডৰ অণু কিমান আছে হাইড্ৰোজেন সালফাইডৰ অণুত আমাৰ 2 পৰমাণু কি আছে দুটা পৰমাণু আমাৰ হাইড্ৰোজেন আছে প্লাস এটা পৰমাণু আমাৰ কি আছে এটো কোৱেশ্চনত S বুলি আছে সালফাৰ হয়নে গতিকে মোৰ এটো আপোনাৰ যে অক্সিজেন আছে নহয় এটো সালফাৰ আছে তো এতে আপনি অক্সিজেন দিব নোৱাৰে এই হাইড্ৰোজেন সালফাইডৰ অণুত 2 পৰমাণু মোৰ হাইড্ৰোজেন থাকিব আৰু 1 পৰমাণু মোৰ কি থাকিব সালফাৰ থাকিব কি থাকিব সালফাৰ ঠিক আছে তো সালফাৰ ঠিক আছে তো এটা থাকিব 2 পৰমাণু আমাৰ হাইড্ৰোজেন প্লাস 1 পৰমাণু সালফাৰ গতিকে দুটা সব এইটো 2 যোগ 1 কিমান হ'ব 3 হ'ব সো 3 পৰমাণু H2S হ'ব তাৰ মানে হাইড্ৰোজেন সালফাইড ঠিক আছে তাৰ মানে দুটা হাইড্ৰোজেন আৰু এটা সালফাৰ গতিকে 2 যোগ 1 3 গতিকে তিনটা পৰমাণু হ'ব ইয়াতে হাইড্ৰোজেন সালফাইডত ঠিক আছে তেমে চাব ফসফেট আয়নত মোৰ কিমান হ'ব ফসফেট আয়নত এইটো আপোনাৰ এতে মাইনাস চিন আছে নে ওপৰত এইটো সেই কাৰণে এইটো আয়ন হৈ গৈছে হা তো এইটো আয়ন বুলি কোৱা হয় তো ফসফেট আয়নত মোৰ এটা পৰমাণু ফসফৰাছ আছে ঠিক আছে এইটো P টো কি বুজায়
ফসফৰাছ। সো এটা পৰমাণু ফসফৰাছ প্লাস 4টা পৰমাণু মোৰ কি থাকিব অক্সিজেন ঠিক আছে গতিকে মুঠ কিমানটা হ'ব 5টা হ'ব সো 5টা পৰমাণু ফসফেট আয়ন হ'ব ঠিক আছে বুজি পাইছেনে ফসফৰাছৰ এটা অক্সিজেন 4টা মুঠ কিমানটা হ'ল 4 + 1 5 গতিকে 5টা পৰমাণু ফসফেট আয়নত থাকিব ওকে নেক্সট হ'ব হাইড্ৰোজেন অক্সিজেন ক্লোৰিন কাৰ্বন ডাই অক্সাইড মিথেন ইথিন অ্যামোনিয়া আৰু মিথানল নহয় এইবিলাকৰ নামবিলাক চাব এইটো নামবিলাক কি আছে এইটো হাইড্ৰোজেন বুলি কয় এইটো অক্সিজেন বুলি কয় O2 Cl2 মানে ক্লোৰিন বুলি কয় হা CO2 মানে কাৰ্বন ডাই অক্সাইড ঠিক আছে নামবিলাক মনত ৰাখিব CH4 টো কি ইয়াতে কাৰ্বন এটা আছে গতিকে এইটো মিথেন বুজাব ইয়াতে কাৰ্বন দুটা আছে এইটো ইথেন বুজাব ঠিক আছে এইটো C2H4 আছে ইয়াতে আমাৰ ইয়াৰে দুগুণ আছে না গতিকে এইটো ইথিন হ'ব কি হ'ব ইথিন হা এইটো অ্যামোনিয়া হ'ব এইটো মিথানল বুলি কয় এটা কাৰ্বন এটা আছে না সেই কাৰণে এইটো মিথানল OH থাকিলে অল আহি যায় লাষ্টৰ এটা নাম OL হা তো মিথানল ইয়াৰে আণবিক ভৰ গণনা কৰা আণবিক ভৰ গণনা কৰিব দিছে সো হাইড্ৰোজেনৰ চাব হাইড্ৰোজেনৰ আমাৰ এটো পৰমাণু কিমানটা আছে দুটা আছে সেই কাৰণে এটো দুই এটা দিছো মই পূৰণ একেদি কৰিছো কাৰণ হাইড্ৰোজেনৰ মোৰ এক আছে সেই কাৰণে হাইড্ৰোজেন ভৰটো কিমান এক এই কাৰণে 2 পূৰণ 1 সমান 2 2 গুণ 2 আৰু ইউ দি বুজাম মই মাত্ৰ কৈছিলো নহয় আমি যে পৰমাণবিক ভৰটো মই ইউ দি চিহ্নিত কৰো এককটো কি আছে ইউ আছে ঠিক আছে তো 2 গুণ 2 সো 2 ইউ ঠিক আছে সেম ওয়ে অক্সিজেনটো চাব অক্সিজেনৰ পাৰমাণবিক ভৰটো কিমান হ'ব 2 পূৰণ দুটা আছে নে অক্সিজেন সেই কাৰণে 2 পূৰণ অক্সিজেনৰ কিমান হয় 16 হয় সেই কাৰণে 2 পূৰণ 16 সমান কিমান হ'ব 32 ইউ হা এটো চাব ক্লোৰিন ঠিক আছে এইবিলাক কিন্তু মুখস্থ ৰাখিব লাগিব হাইড্ৰোজেনৰ 1 হয় অক্সিজেনৰ 16 হয় ক্লোৰিনৰ 35.5 হয় এইবিলাক বস্তু কিন্তু মুখস্থ কৰিব লাগিব কাৰ কিমান পাৰমাণবিক ভৰ আছে হা তো আপোনাৰ ক্লোৰিনৰ কি হ'ব ক্লোৰিন দুটা আছে নে নাই ইয়াতে দুটা আছে ক্লোৰিন সেইকাৰণে 2 দি পূৰণ কৰিম ঠিক আছে ইয়াৰ তলত যে 2 আছে তাৰ মানে দুটা ইয়াতে অণু আছে মোৰ পৰমাণু আছে ক্লোৰিনৰ সেইকাৰণে 2 দি পূৰণ কৰিছো আৰু ক্লোৰিনৰ মই জানো কিমান হয় 35.5 সেইকাৰণে 35.5 এদি 2 দি পূৰণ কৰিছো মই কিমান পালো 71 ইউ ওকে সেম কাৰ্বন ডাই অক্সাইডৰ মোৰ পাৰমাণবিক ভৰটো উলাম তেতিয়া এই কাৰ্বনটো চাব কাৰ্বনৰ কিমান হয় 12 হয় নহয় পাৰমাণবিক ভৰ আমাৰ কাৰ্বনৰ কিমান হয় 12 হয় প্লাস অক্সিজেন কিমানটা আছে দুটা আছে গতিকে 2 দিছো প্লাস কৰিছো 2 পূৰণ অক্সিজেনৰ কিমান 16 হয়নে তো 2 পূৰণ 16 সমান এটো 12 টু 12 থাকি গল এই দুটা পূৰণ কৰিলে কিমান হ'ব 32 দুটা যোগ কৰিলে কিমান হ'ব 44 এতিয়া কাৰ্বন ডাই অক্সাইডৰ কিমান হ'ব 44 ইউ হা সেম মিথেনটো চাব মিথেনৰ পাৰমাণবিক ভৰটো কিমান হ'ব মিথেনৰ কাৰ্বন 1 পূৰণ 12 ঠিক আছে তো কাৰ্বনটো মোৰ 12 থাকিব কাৰ্বনটো মোৰ 12 হয় জানে আপোনালোকে কাৰ্বন এটা আছে ইয়াতে হয়নে পৰমাণুটো সেইকাৰণে একেদি পূৰণ কৰিছো তো 1 পূৰণ 12 প্লাস হাইড্ৰোজেন কিমানটা আছে 4টা গতিকে 4 পূৰণ হাইড্ৰোজেন মই জানো তাৰে ভৰটো কিমান 1 হয় গতিকে 4 1 গুণ 4 তো 4 যোগ 12 কিমান 16 হ'ব 16 ইউ ঠিক আছে সেম ইথেনৰ চাব পাৰমাণবিক ভৰটো কেনেকৈ ওলাম কাৰ্বন কোড 2 দি পূৰণ কৰি দিম কাৰ্বনৰ মই জানো 12 হয় এই মাত্ৰ কৈছিলো নহয় ইয়াতে এটো চাও কাৰ্বনৰ 12 সেম ইয়াতে কাৰ্বনৰ 12 দি 2 দি পূৰণ কৰিছো কাৰণ কাৰ্বন দুটা আছে প্লাস হাইড্ৰোজেন কিমানটা আছে 6টা আছে গতিকে 6 পূৰণ 1 ঠিক আছে এতিয়া চাব এই দুটা পূৰণ কৰিলে 24 হ'ব 6 গুণ 6 দুটা যোগ কৰি দিয়া 30 হ'ল ঠিক আছে গতিকে 30 ইউ ভৰটো এটো মই কি দি চিনাক্ত কৰিম এককটো ইউ দিম হা ইথেনটো চোৱা আপোনাৰ কাৰ্বনটো 12 আছে কাৰ্বন দুটা আছে গতিকে 2 দি পূৰণ কৰিছো প্লাস হাইড্ৰোজেন 4টা আছে গতিকে 4 একে দি পূৰণ কৰিছো কাৰণ হাইড্ৰোজেনৰ কিমান 1 হয় পৰমাণবিক ভৰ আৰু হাইড্ৰোজেন 4টা আছে গতিকে 4 দি পূৰণ কৰিছো এই যে 2 12 2 গুণ 24 আৰু 4 1 গুণ 4 দুটা যোগ কৰি দিও 28 হ'ল গতিকে 28 ইউ হা নেক্সট চাব আপোনালোকৰ অ্যামোনিয়াটো নাইট্ৰোজেনটো আমি জানো 14 হয় তাৰে ভৰটো ঠিক আছে পূৰণ নাইট্ৰোজেন কিমানটা আছে এটা আছে সেই কাৰণে এটা দি পূৰণ কৰিছো প্লাস হাইড্ৰোজেন কিমানটা আছে 3টা আছে গতিকে 3 পূৰণ 1 ঠিক আছে এতিয়া চাব 14 গুণ 14 আৰু 3 গুণ 3 দুটা যোগ কৰি দিও 17 ইউ সেম এতিয়া মিথানলটো চাব মিথানৰ কাৰ্বনটো কিমানটা আছে এটা আছে পূৰণ কাৰ্বনৰ ভৰ কিমান 12 গতিকে 12 পূৰণ 1 ঠিক আছে আৰু হাইড্ৰোজেন কিমানটা আছে 3টা আছে নে নাই গতিকে ইয়াত একচুয়ালি চাব ইয়াতে হাইড্ৰোজেন এতে 3টা আছে আৰু এটা হাইড্ৰোজেন আছে নে নাই গতিকে মুঠ হাইড্ৰোজেন কিমানটা হ'ল 4টা হ'লনে ইয়াতে এটা হাইড্ৰোজেন ইয়াতে 3টা হাইড্ৰোজেন ইয়াতে এটা হাইড্ৰোজেন গতিকে মুঠ 4টা হাইড্ৰোজেন হ'ল
সেইকাৰণে 4 পূৰণ 1 একেলগে মই কৰি দিছোঁ হাইড্ৰোজেন মই জানো ভৰটো কিমান 1 গতিকে 1 পূৰণ 4 প্লাছ অক্সিজেনটো কিমানটা আছে এটা আছে গতিকে 1 পূৰণ 16 অক্সিজেন মই জানো 16 হয় এইবিলাক কিন্তু মুখস্থ ৰাখিব লাগিব দেই কাৰ কি হয় অক্সিজেনৰ 16 হয় কাৰ্বনৰ 12 হয় নহয় নাইট্ৰোজেনৰ 14 হয় ক্লোৰিনৰ 35.5 হয় ঠিক আছে এইবিলাক বস্তু কিন্তু মুখস্থ ৰাখিব লাগিব এনেকুৱা বহুত কেইটা মান আছে এই কিন্তু মানটো মুখস্থ ৰাখিব লাগিব নাইট্ৰোজেনৰ কিমান হয় 14 কাৰ্বনৰ 12 অক্সিজেন 16 ক্লোৰিনৰ 35.5 ঠিক আছে এনেকৈ যিমানখিনি মই পাম মইতো দি থাকিম গতিকে এইবিলাক কিন্তু মুখস্থ ৰাখিব তেতিয়াই ওলাব পাৰিব পাৰমাণৱিক ভৰটো অ'কে তো সেনেকৈ মই কি কৰিলোঁ কাৰ্বনক 12 দি পূৰণ কৰিলোঁ হাইড্ৰোজেনক 4টা আছে 4 একে দি পূৰণ কৰিলোঁ হাইড্ৰোজেনটো চাব 1 আছে হাইড্ৰোজেনটো হাইড্ৰোজেনৰ 1 আছে তো হাইড্ৰোজেন 1 দি পূৰণ কৰিছোঁ 4টা মূল 4টা পৰমাণু আছে গতিকে 4 দি পূৰণ কৰিছোঁ প্লাছ অক্সিজেন 16টা আছে এটা আছে গতিকে এটা 1 দি পূৰণ কৰিছোঁ আৰু অক্সিজেন কিমান 16 হয়নে গতিকে 16 দি পূৰণ কৰিছোঁ এতিয়া 12 গুণ 12 4 গুণ 4 16 গুণ 16 তিনিটা যোগ কৰি দিয়ক 32 পাম গতিকে মিথানল কিমান হ'ব 32 ইউ হ'ব ঠিক আছে বুজি পাইছেনে কেনেকৈ ওলাব লাগে ঠিক আছে এতিয়া চাব জিংক অক্সাইড নাইট্ৰোজেন ডাইঅক্সাইড নাইট্ৰোজেন অক্সাইড পটাছিয়াম কাৰ্বনেট এইবিলাকৰ সংকেত একক ভৰ গণনা কৰা নহয় ইয়াৰে সব চাও এই জিংকৰ দি দিছে কিমানটা হয় সোডিয়ামৰ 23টা হয় এইবিলাক সব দি দিছে এতিয়া ওলাব দিছে আপোনালোকক গতিকে আৰামছে পাৰিব এইটো বস্তু যেনেকৈ এই মাত্ৰ কৰি দিছিলোঁ সেনেকুৱাই আছে তো জিংক অক্সাইড জিংকৰ চাওক 65 দিছে নহয় সো জিংকৰ জায়গাত মই কি লিখিম 65 প্লাছ অক্সিজেনৰ কিমান হয় মই জানো 16 গতিকে 16 দুটা যোগ কৰি দিয়ক 81 হ'ল আৰু ইউ এটা দি দিয়ক হৈ গ'ল বুজি পাইছেনে জিংকৰ কিমান আছে 65 গতিকে 65 দিলোঁ অক্সিজেনৰ কিমান 16 হয় গতিকে দুটা যোগ কৰি দিয়ক 81 হ'ল সোডিয়াম অক্সাইড সোডিয়ামৰ মই জানো 23 হয় নহয় সোডিয়াম কিমানটা আছে দুটা আছে সেইকাৰণে 2 দি পূৰণ কৰিছোঁ আৰু সোডিয়ামৰ 23 হয় প্লাছ অক্সিজেন কিমানটা আছে এটা গতিকে 1 একে দি পূৰণ কৰিছোঁ ইনটু অক্সিজেন মই জানো 16 হয় নহয় গতিকে এইবিলাক হৈছে পাৰমাণৱিক ভৰ পাৰমাণৱিক ভৰ মোৰ হ'ব অক্সিজেন 16 গতিকে 16 গুণ 16 আৰু এই দুটা পূৰণ কৰিলে মই 46 পাম দুটা যোগ কৰি দিওঁ 62 হ'ল ঠিক আছে 62 ইউনিট অ'কে ইউ পটাছিয়াম কাৰ্বনেটটো চাব কেনেকৈ ওলাম চেম প্ৰচেছ পটাছিয়ামৰ এতিয়া দিয়া আছে 39 হয় ঠিক আছে এইবিলাক কিন্তু মুখস্থ ৰাখিব লাগিব দেই জিংকৰ 65 হয় সোডিয়ামৰ 23 হয় পটাছিয়াম 39 কাৰ্বন 12 অক্সিজেন 16 এইবিলাক মুখস্থ কৰিব পাৰমাণৱিক ভৰ কিন্তু মনত থাকিব লাগিব আপোনালোকৰ তেতিয়াই ওলাব পাৰিব অ'কে ইয়াতেতো প্ৰশ্ন দি দিছে কেতিয়াবা পৰীক্ষাত নিদিবও পাৰে তেতিয়া নিজে ওলাব লাগিব তাৰ কাৰণে মনত থাকিলেই পাৰিব হয়নে নহয় গতিকে পটাছিয়ামটো চাব পটাছিয়াম K2 পটাছিয়াম কিমানটা আছে দুটা আছে গতিকে 2 দি পূৰণ কৰিছোঁ পটাছিয়ামৰ কিমান হয় পাৰমাণৱিক ভৰ 39 ঠিক আছে প্লাছ কাৰ্বন কিমানটা আছে এটা আছে গতিকে এটা দি পূৰণ কৰিছোঁ কাৰ্বনৰ এনে মান কিমান হয় 12 গতিকে 12 দি পূৰণ কৰিছোঁ অক্সিজেন কিমানটা আছে তিনিটা গতিকে 3 দি পূৰণ কৰিছোঁ আৰু অক্সিজেন পাৰমাণৱিক ভৰ কিমান 16 হয় গতিকে 3 বাৰে দি 16 পূৰণ কৰিছোঁ এতিয়া তিনিটা যোগ কৰি দিয়ক পূৰণ কৰি পেলাই তো এই দুটা পূৰণ কৰিলে মই 78 পাম 12 গুণ 12 এই দুটা পূৰণ কৰিলে 48 তিনিটা যোগ কৰি দিয়ক 138 ইউ হ'ল গতিকে পটাছিয়াম কাৰ্বনেটৰ কিমান হ'ব মোৰ ভৰটো 138 ইউ ঠিক আছে এতিয়া মই নেক্সট কুৱেশ্যনটো চাব 1 মোল কাৰ্বন 1 মোল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম ঠিক আছে 12 গ্ৰাম হলে এটা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব তাৰ মানে এটা কাৰ্বন পৰমাণুৰ ভৰ সুধিছে এইটো চাব 1 মোল মলৰ কথা কৈছে ইয়াতে যে 1 মোল কাৰ্বন পৰমাণুৰ ভৰ কিমান 12 গ্ৰাম ঠিক আছে তো যোনটো বস্তু দিয়া থাকিব সেইটো বস্তু আগতে লিখিম আমি তো 1 মোল কাৰ্বন পৰমাণুৰ ভৰ সমান 12 গ্ৰাম ঠিক আছে 1 মোল কাৰ্বন পৰমাণুৰ ভৰ কিমান 12 গ্ৰাম গতিকে আৰু এটা বস্তু আপোনালোকে জানি থওক যদি নাজানে যে 1 মোল কাৰ্বনত কিমান হয় পৰমাণু 6.022 into 10 to the power 23 ওকে ইমানটা কি হয় আমাৰ পৰমাণু থাকে ওকে সো 1 মোল কাৰ্বন আমাৰ থাকে কিমান 6.023 into 10 to the power 23 ওকে সো ইমানটা কি হয় আমাৰ পৰমাণু বিলাক থাকে গতিকে সেই বস্তু চাওক এইটো বস্তু মই এইফালে আনিলো আৰু এইটো বস্তু মই এইফালে আনিলো ঠিক আছে সো আমাৰ
6.02 × 1023 টা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব এইটো এইটো 1 মল কাৰ্বন মানে কি 12 গ্ৰাম হয়নে সেইকাৰণে ইয়াতে মই সমান কি লিখিব পাৰো এইখিনি সমান 12 গ্ৰাম বুলি লিখিব পাৰো নে নোৱাৰো এইটো চাব আকৌ মই কৈ আছো বস্তুটো যেহেতু 1 মল কাৰ্বন মানে এইখিনি ইমানটা পৰমাণু আৰু ইমানটা পৰমাণু কি ইয়াতে কি কৈছে আপোনাৰ প্ৰশ্ন মতে কৈছে এইখিনিৰ মান এইখিনি কিমান গ্ৰাম হয় 12 গ্ৰাম হয় ঠিক আছে 1 মল মানে ইমানটা পৰমাণু আৰু ইমানটা পৰমাণুৰ ভৰ কিমান হ'ব 12 গ্ৰাম হ'ব তো তাকে লিখিছো মই যে 6.02 × 1023 টা কাৰ্বন পৰমাণুৰ ভৰ সমান 12 গ্ৰাম ঠিক আছে সেইকাৰণে 1 মলৰ মানে এইখিনিও 1 মল মানে এইখিনি হয় গতিকে এই দুটা সমান হৈ যাব বুজি পাইছে নে এইফালে 1 মল কাৰ্বন এইফালে 1 মল কাৰ্বন আৰু এইফালে এইখিনি গতিকে এই দুটা সমান গতিকে এই দুটা সমান হ'ল হেনেকে মই দুটা সমান কৰি দিলো ঠিক আছে 6.022 × 1023 টো এইফালে লিখিলো আৰু এইফালে 12 গ্ৰাম বুলি দিলো এতিয়া যেহেতু এইখিনি আছে এইখিনি যদি মই 1 কৰি দিও তাৰ মানে কি এই গোটেই সংখ্যাটো তলত নামি যাব হৰণ হৈ যাব নহয় গতিকে এইটো চাব এটা এইটো তো ইমানটা কাৰ্বন পৰমাণু ভৰ আছে গতিকে এতিয়া লিখি মই 1 পৰমাণু কাৰ্বন পৰমাণুৰ ভৰ ঠিক আছে সমান কি হ'ব এই 12 টো ওপৰত থাকি যাব আৰু এইটো বস্তু সংখ্যাটো তলত নামি যাব ইমান কি হৈ যাব গ্ৰাম গতিকে এইটো হৰণ কৰিলে আপোনালোকে কিমান পাব 1.99 × 10⁻³ এই +23 আছে নহয় এইটো বস্তু ওপৰত গলে কি হৈ যাব -23 হৈ যাব ঠিক আছে এই 12 আৰু 6.02 আপুনি হৰণ কৰিলে এইখিনি পাব 1.99 আৰু 10⁻23 আছে 10 ৰ ঘাত 23 এইটো বস্তু যেতিয়া ওপৰত যাব এইটো কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে জানে নহয় এইখিনি বস্তু গণিতত পাইছে দেখুন এইবিলাক হয়নে সূচকৰ এই নিয়মবিলাক গতিকে এই বস্তুটো যেতিয়া ওপৰত যাব মাইনাস হৈ যাব তে এইটো কি হ'ল 1.99 × 10⁻23 গ্ৰাম গতিকে এইখিনি উত্তৰ হ'ব ঠিক আছে গ্ৰামত ওলাই ললো আমি বুজি পাইছে বস্তুটো নেক্সট কোৱেশ্চনটো চাব 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণু সংখ্যা বেছি থাকিব দিয়া আছে সোডিয়ামৰ পাৰমাণবিক ভাৰ 23 ইউ আৰু আইৰণৰ কিমান 56 ইউ হয়নে তো চাব আমাৰ এতে ইংৰাজীত দিয়া আছে আপোনালোকে ধুনীয়াকৈ লিখিব অসমীয়াত এইটো বস্তু প্ৰদত্ত ভৰ মানে এনেকৈ দিব প্ৰদত্ত ভৰ ঠিক আছে বা এইটো মলৰ ভৰ বুলি দিব এইটো কি বুলি দিব মলৰ ভৰ গতিকে এতে চাব আমাৰ সোডিয়ামৰ এইটো গ্ৰামটো কিমান দিছে 100 গ্ৰাম সেম আইৰণৰ গ্ৰাম কিমান 100 গ্ৰাম ঠিক আছে সুধিছে ইমানত ওকে কোনটোত মানে সোডিয়াম নাইবা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব তাৰ মানে পৰমাণুৰ সংখ্যা ওলাব দিছে ওকে গতিকে পৰমাণুৰ সংখ্যা ওলোৱাৰ কাৰণে এটা সূত্ৰ আছে কি সূত্ৰ আছে এইটো আছে পৰমাণুৰ সংখ্যা সমান প্ৰদত্ত ভৰ বাই মলৰ ভৰ বাই মলৰ ভৰ পূৰণ 6.022 × 10⁻23 ঠিক আছে এইটো আমাৰ এভোগাড্ৰোছ নম্বৰ বুলি কয় জানে আপোনালোকে তো পৰমাণুৰ সংখ্যা ওলোৱাৰ ফৰ্মুলাটো কিন্তু মুখস্থ ৰাখিব লাগিব আপোনালোকে যে পৰমাণুৰ সংখ্যা সমান প্ৰদত্ত ভৰ বাই মলৰ ভৰ পূৰণ এইখিনি ওকে এটা চাওক সোডিয়ামৰ আমাৰ পৰমাণবিক ভৰ দিয়া আছে 23 ইউ তাৰ মানে কি এইটো আমাৰ কি হ'ব 23 গ্ৰাম হ'ব এইটো 4 নহয় এইটো 23 গ্ৰাম ঠিক আছে তো সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান হ'ব 23 গ্ৰাম আৰু সোডিয়ামৰ মলৰ ভৰ ঠিক আছে এইটো চাব আপোনাৰ এইটো মলৰ ভৰ সোডিয়ামৰ পাৰমাণবিক ভৰ ইয়াতে 23 ইউ বুলি দিছে নে 23 ইউ তাকে লিখিব লাগিব 23 এইটো 4 নহয় 23 ইউ ঠিক আছে তো আমি জানো পাৰমাণবিক ভৰটো মই ইউ দি বুজাও তার এককটো কি আছে ইউ স্মল ইউ তো 23 ইউ গতিকে সোডিয়াম মলৰ ভৰ কিমান হ'ব 23 গ্ৰাম হ'ব না যদি মই মলত চাব যাওঁ তে মলৰ ভৰ কিমান হ'ব 23 গ্ৰাম হ'ব ইউটো গুচি যাব ইয়াতে গ্ৰাম আহি যাব ঠিক আছে তো পৰমাণুৰ সংখ্যা আগতে সূত্ৰটো চাব মুখস্থ কৰি লওক প্ৰদত্ত ভৰ বাই মলৰ ভৰ পূৰণ 6.02 × 10⁻23 ওকে এইটো ফৰ্মুলা মুখস্থ ৰাখিব আপোনালোকে ইয়াৰ পিছত লিখিব যে সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান দিয়া আছে 23 ইউ গতিকে 23 ইউ দিলো এতিয়া সোডিয়ামৰ মলৰ ভৰ কিমান হ'ব গতিকে 23 গ্ৰাম হ'ব এতিয়া এইটো বস্তু মই কি কৰিম ইয়াতে বহাই দিম সূত্ৰটোত ঠিক আছে সোডিয়াম এতিয়া মই সোডিয়ামৰ ওলাই আছো ঠিক আছে গতিকে লিখিলো সোডিয়াম পৰমাণুৰ সংখ্যা সমান প্ৰদত্ত ভৰ দি আছিল নহয় এইটো আপোনালোকে ধুনীয়াকৈ অসমীয়াতে লিখিব দিয়ক ইংৰাজীত লিখিব নালাগে প্ৰদত্ত ভৰ বাই এইটো গ্ৰাম
এইটো গ্ৰাম পৰিমাণৱিক ভৰ হা এইটো ধুনীয়াকৈ অসমীয়াতে দিব যেহেতু গ্ৰামত ওলাইছোঁ বস্তুটো সেইকাৰণে এইটো গ্ৰাম হ'ব হা তো গ্ৰাম অসমীয়াত দি আছোঁ মই গ্ৰাম পাৰমাণৱিক ঠিক আছে পাৰমাণৱিক ভৰ পূৰণ এভোগাড্ৰ সংখ্যা ঠিক আছে সমান এতিয়া চাব প্ৰদত্ত ভৰ মোৰ কিমান আছে প্ৰদত্ত ভৰ এইটো হ'ব আমাৰ কোৱেশ্চনত কিমান দিছে 100 দিছে নে নাই দিছে নহয় এই গতিকে প্ৰদত্ত ভৰটো মোৰ কিমান হ'ব 100 হ'ব ঠিক আছে 100 বাই তলত কি আছে গ্ৰামত তাৰ ভৰ কিমান আছে 23 গতিকে সেইকাৰণে সোডিয়ামৰ কি হ'ব 23 হ'ব পূৰণ 6.022 * 10^23 ওকে সমান চাব এই দুটা হেই কৰিলো মই হৰণ কৰিলো কিমান পাম 2.62 * 10 টু দি পাৱাৰ এটো আপোনাৰ হৈ যাব এটো চাব ইয়াতে অলপ বস্তুটো ভুল হৈছে আপোনালোকে এনেকৈ নিদিব হা মই এটো ঠিক কৰি দি আছো এটো আপোনালোকে যেতিয়া পূৰণ কৰিব নহয় মই ইয়াতে উত্তৰটো ইয়াতে দি আছো হা এই দুটা বস্তু আপোনালোকে হৰণ কৰিব তেতিয়া আপোনালোকে পাব ইয়াতে এইখিনি চাব এইখিনিৰ মান মই দি আছো ওকে এইখিনিৰ মান হ'ব আপোনালোকৰ 26.18 কিমান হ'ব 26.18 * 10 টু দি পাৱাৰ 23 ওকে 26.18 * 10 টু দি পাৱাৰ 23 আৰু এইটো কিমান হ'ব আমাৰ পৰমাণু গতিকে এইখিনি মানটা পৰমাণু ঠিক আছে এইটো হল আনসার 26.18 * 10 টু দি পাৱাৰ 23 টা পৰমাণু হ'ব বুজি পাইছে আপোনালোকে সোডিয়াম পৰমাণুৰ সংখ্যাটো মই কেনে কলাম প্ৰদত্ত ভৰ বাই গ্ৰাম পাৰমাণৱিক ভৰ হা পূৰণ এভোগাড্ৰ সংখ্যা এতিয়া প্ৰদত্ত ভৰ মোৰ দিয়া আছে 100 গ্ৰাম গতিকে 100 লিখিলো আৰু আমাৰ সোডিয়ামৰ কিমান আছে ভৰ 23 গ্ৰাম গতিকে 23 তলত দিলো আৰু সংখ্যাটো বহাই দিলো এতিয়া এইখিনি মই পূৰণ হৰণ কৰিম তেতিয়া 26.18 পাম আৰু এইখিনি হেনেকে দি দিছো আৰু ইমানটা কি হ'ব পৰমাণু হ'ব ওকে এটো হল মোৰ সোডিয়ামৰ এতিয়া মোৰ আয়ৰনৰো বাকি আছে হয়নে আয়ৰন মানে লোটো দিয়া আছে আমাৰ পাৰমাণৱিক ভৰ কিমান 56 U তার মানে কি লোর মোলার ভর কিমান হ'ব 56 গ্রাম হ'ব সেম প্রসেস আগৰ মতে এটো প্ৰদত্ত ভৰ বুলি দিব অসমীয়াত হা প্ৰদত্ত ভৰ ওকে প্ৰদত্ত ভৰ আৰু এটো গ্ৰাম পাৰমাণৱিক ভৰ যেনেকৈ মই অসমীয়াত এতিয়া শুনো হেনেকৈ লিখিব গ্ৰাম পাৰমাণৱিক নহয় পাৰমাণৱিক ভৰ ঠিক আছে এইখিনি দিব পূৰণ এভোগাড্ৰ সংখ্যা হা এতিয়া চাব প্ৰদত্ত ভৰ মোৰ 100 হ'ব কাৰণ এতে কোৱেশ্চনত দিয়া আছে এইটো চাও আয়ৰন কিমান গ্ৰাম 100 গ্ৰাম সেই কাৰণে এইটো 100 আহিছে হা আৰু তলত 56 গ্ৰাম হৈছে এইটো লোৰ আমাৰ 56 হয় পূৰণ সংখ্যাটো বহাই দিও এভোগাড্ৰ সংখ্যাটো বহাই দিও এইখিনি পূৰণ কৰিলে আপোনালোকে কিমান পাব আপোনালোকে পাব 1.075 * 10^24 টা পৰমাণু ঠিক আছে এইখিনি এনেকৈ দিব পাৰে ওকে নাইবা 10.75 * 10^23 বুলি লিখিব পাৰে ওকে এটো আপনার কথা জি দিয়ক এটো শুদ্ধ আছে এটো মানে শুদ্ধ নহয় ওকে তো এনেকৈ পূৰণ কৰি পেলে মই এইখিনি মান পালো ওকে অতএব 100 গ্ৰাম সোডিয়াম পৰমাণু সংখ্যা আৰু 100 গ্ৰাম লোৰ পৰমাণু সংখ্যাটোতকৈ বেছি হয় এটো চাও ইয়াতে কিমান আছে আৰু যদি মই এটা দুটাৰে একে সমান কৰি দিও তেতিয়া চাও এটো বস্তু মই 23 কৰি দিও ঠিক আছে এটো এনেকৈ লিখিব পাৰো সমান মই আৰু দি আছো 10.75 এটো অলপ মই ৰাপ কৰি ধুনিয়াকৈ দি দিও ওকে আৰু জায়গাটো এটো কম হৈ আছে এটো চাব সমান 10.75 ইনটু ইমান এটো 23 হ'ব ঠিক আছে এটো 23 হ'ব আৰু ধুনিয়াকৈ দি দিও না গতিকে এটো আপোনালোকে ইয়াতে লিখিব সমান 10.75 ওকে 10.75 ইনটু 10 টু দি পাৱাৰ 23 ওকে ইমান কি হল পৰমাণু ওকে সো এটো 10.75 ইয়াতে হল নহয় 10.75 10 to 23 পৰমাণু আৰু এইফালে মোৰ আছিল সোডিয়ামৰ কিমান আছে 26.18 নহয় যে বেছি কাৰ হল আপোনাৰ সোডিয়ামৰ হল হয় না সেইকাৰণে কৈছে 100 গ্ৰাম সোডিয়ামৰ পৰমাণু সংখ্যা 100 গ্ৰাম লোৰ পৰমাণু সংখ্যাতকৈ বেছি হয় বুজি পাইছে না এটো তো কম হৈছে না গতিকে লোৰ কম হ'ব আৰু সোডিয়ামৰ বেছি হ'ব ঠিক আছে তাৰ মানে পৰমাণুৰ সংখ্যাটো আমাৰ তাতে বেছি হৈছে ইয়াতে কম হৈছে ওকে নেক্সট সাব কোৱেশ্চনটো আছে আমাৰ অক্সিজেন আৰু ইয়াতে চাব নেক্সট কোৱেশ্চনটো দিছে অক্সিজেন আৰু বৰনে হা বৰন বি দি বুজাও অক্সিজেন ও দি বুজাও তো অক্সিজেন আৰু বৰনে গঠিত যৌগৰ নমুনা এটাৰ 0.24 গ্ৰাম তাৰ ভৰ কিমান আছে 0.24 বিশ্লেষণ কৰাত ইমান বৰন ঠিক আছে ইমান গ্ৰাম 0.096 গ্ৰাম মোৰ বৰন হল আৰু ইমান গ্ৰাম কি বুলি কয় অক্সিজেন
পাৰা গৈছে ঠিক আছে এতিয়া ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুক্তি গণনা কৰা সো এটো মই কেনেকৈ ওলাম দিয়া আছে নমুনাটোৰ ওজন কিমান আছে 0.24 এটো মুঠ ওজন কিমান আছে 0.24 গ্ৰাম আছে বৰণৰ ওজন কিমান আছে 0.0 আপনার এটো দিয়া আছে নহয় বৰণৰ 0.096 সো 0.096 গ্ৰাম ঠিক আছে আৰু অক্সিজেনৰ কিমান দিছেনো 0.144 গ্ৰাম ওকে এটো হল অক্সিজেনৰ এতিয়া মই যেতে ওলাব যাম এটো চাব 0.24 যোগত আছে আমাৰ কিমান 0.096 গ্ৰাম বৰণ হা সো 100 গ্ৰামত আপনার যোগত আছে কিমান এটো বস্তু ইয়াতে তলত নামি যাব ঠিক আছে যেহেতু মোৰ 100 শতকৰা ওলাব দিছে তো গতিকে মই 100 দি পূৰণ কৰিব লাগিব এই কাৰণে চাব ইমান যোগত আছে আমাৰ ইমান বৰণ হয়নে নহয় ইমান মুঠ বস্তুটো ইমান আছিল হয়নে ভৰ তাতে মোৰ ইমানখিনি বৰণ আছে কি আছে বৰণ ইমান গ্ৰাম হয়নে গতিকে 100 গ্ৰাম যোগত কিমান হ'ব তো এইটো বস্তু ওপৰত থাকি যাব এইটো বস্তু কি হ'ব তলত নামি যাব আৰু এইটো 100 টো ইয়াতে পূৰণ হৈ যাব বুজি পাইছে নে বা এটা লাইন আৰু দিব পাৰে 1 গ্ৰাম হা 1 গ্ৰাম যোগত আছে এইটো কিমান হ'ব 0.096 বাই এইটো কিমান হ'ব এইটো বস্তু তলত নামি যাব 0.24 হা এইটো কিমান হ'ব মই একবাৰ ইয়াতে ধুনিয়াকৈ দি দিও 0.096 বাই 0.24 হা এইটো হল মোৰ ইমানখিনি হ'ব 1 গ্ৰামত ওকে আৰু যেতিয়া 100 কেজি পূৰণ কৰিম 100 গ্ৰামত তেতিয়া 100 দি পূৰণ কৰি দিও তেতিয়া লাষ্টত কি হৈ যাব এইটো বস্তু এনেকৈ আছে না আৰু 100 পূৰণ কৰি দিলো ইয়াতে মোৰ এইটো হল বৰণৰ মানটো হা দুটা বস্তু যেতিয়া মই পাৰ্চেন্টেজ উলাম মোৰ কিমান হ'ব 40% এই দুটা হৰণ কৰি মই কিমান পাম 40% বৰণ আকৌ সেম প্ৰসেস আগৰ মতে ইমান গ্ৰামৰ যোগত আছিল মোৰ ইমান অক্সিজেন কিমান আছিল 0.144 গ্ৰাম অক্সিজেন গতিকে 100 গ্ৰামত আকৌ হেনেকৈ উলাম সেম প্ৰসেস এটো ওপৰত থাকিব এটো বস্তু তলত নামি যাব পূৰণ 100 দি কৰিলো ইয়াৰে মানটো মই কিমান পাম 60% গতিকে মোৰ বৰণ থাকিব 40% আৰু এটো থাকিব 60% অক্সিজেন ঠিক আছে বুজি পাইছে বস্তুটো ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক 3 গ্ৰাম কাৰ্বন 3 গ্ৰামত আমাৰ 8 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰাত 11 গ্ৰাম হা কাৰ্বন ডাই অক্সাইড উৎপন্ন হল এতিয়া 3 গ্ৰাম কাৰ্বনত 50 গ্ৰাম অক্সিজেনৰ দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব হা ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এটো আপোনাক দেখাব দিছে ঠিক আছে সো ইয়াতে চাব আমাৰ 3 গ্ৰাম কাৰ্বন আছে ঠিক আছে আৰু অক্সিজেন কিমান আছে আমাৰ 8 গ্ৰাম আছে অক্সিজেন ঠিক আছে গতিকে সৃষ্টি কি হল কাৰ্বন ডাই অক্সাইড যেতিয়া কাৰ্বন আৰু অক্সিজেন বিক্ৰিয়া কৰিব কি সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'বনে নহব এটো চাব যেতিয়া কাৰ্বন মই এতে দি আছো কাৰ্বন যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব কি সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড ঠিক আছে এতিয়া কাৰ্বন কিমান আছিল 3 গ্ৰাম অক্সিজেন কিমান আছে 8 গ্ৰাম গতিকে মুঠ কিমান গ্ৰাম হল 8 যোগ 3 কিমান 11 গ্ৰাম হ'ব ঠিক আছে 11 গ্ৰাম হয়নে ওকে তো 3 গ্ৰাম কাৰ্বন 8 গ্ৰাম অক্সিজেন লগত গ্ৰহণ কৰিলে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড পোৱা যায় ঠিক আছে এটো পোৱা যায় বুলি দিব অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ কাৰ্বন আৰু অক্সিজেনৰ অনুপাত কিমান 3:8 ঠিক আছে ইয়াৰ অনুপাত কিমান হ'ব 3:8 হ'ব এতিয়া 3 গ্ৰাম কাৰ্বনৰ 50 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ লগত দহন ঘটালেও 8 গ্ৰাম কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ হ'ব ঠিক আছে বাকি থকা যে আছে আমাৰ 50 আমাৰ মুঠ কিমানটা আছিল 50 গ্ৰাম অক্সিজেন হয়নে 3 গ্ৰাম কাৰ্বনৰ 50 গ্ৰাম অক্সিজেন দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব এতিয়া নেক্সট এটোৰ কাৰণে সুধিছে সো যদি মোৰ 50 ৰ পৰা যদি মই 8 টো বিয়োগ কৰি দিম মই কিমান পাম 12 পাম হয়নে তো 12 গতিকে চাও ইয়াতে 3 গ্ৰাম কাৰ্বন 3 গ্ৰাম আগতে 3 গ্ৰাম আছিল নে এতিয়াও 3 গ্ৰাম কাৰ্বনে আছে হা কিন্তু আগতে ইয়াতে কিমান আছিল অক্সিজেন 8 গ্ৰাম আছিল হেতু বস্তু দহন হৈ গৈছে তে বাকি কিমান থাকি গল এতিয়া 50 গ্ৰাম আছে অক্সিজেন ঠিক আছে অক্সিজেন কিমান আছে 50 গ্ৰাম 8 গ্ৰাম মোৰ দহন হৈ গল গতিকে কিমান থাকি যাব এটো 8 ৰ লগত যদি বিয়োগ কৰি দিও মই কিমান পাম মই 42 পাম হয়নে এটো কিমান হ'ব 42 এটো 42 বুলি দিব হা 42 গ্ৰাম অক্সিজেন
ঠিক আছে 3 গ্ৰাম কাৰ্বনক 50 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ লগত দহন ঘটালেও 8 গ্ৰাম কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ হ'ব 8 গ্ৰামটো মোৰ ব্যৱহাৰ হৈ গ'ল গতিকে বাকি থকা কি হ'ব 50 - 8 তাৰ মানে কিমান থাকি গ'ল 42 হয়নে তো 42 গ্ৰাম অক্সিজেনটো মোৰ কি আছে অৱশিষ্টভাৱে ৰৈ যাব এটো কি হৈ যাব ৰৈ যাব ইয়াৰ পৰা এটো নিশ্চিত হয় যে আমাৰ যৌগ গঠনৰ ক্ষেত্ৰত মৌলবোৰ নিৰ্দিষ্ট ভৰ অনুপাততহে সংযুক্ত হয় বুজি পাইছে নে তাৰ মানে নিৰ্দিষ্ট অনুপাততহে বস্তুটো সংযুক্ত হ'ব বুজি পাইছে এইখিনি বস্তু ক্লিয়াৰ হৈছে নে আপোনালোকৰ আগতে কিমান আছিল 3 আছিল 8 আছিল 3:8 সমানুপাতত হিহঁতৰ হেই হৈ আছে হয়নে বিক্ৰিয়া ঘটি আছে গতিকে এইবাৰো কি আছে কাৰ্বন 3 আছে কিন্তু অক্সিজেনটো কিমান আছে 50 আছে গতিকে মোৰ এইখিনি দহন হৈ গৈছিল ইয়াৰে পৰা সেই কাৰণে বিয়োগ কৰি দিলো সো যিমানখিনি থাকি গ'ল এটো হ'ল 42 গ্ৰাম আৰু এইখিনি মোৰ দহন হোৱা নাই ঠিক আছে গতিকে ইমানখিনি মোৰ প্ৰয়োজন হ'ব ওকে বুজি পাইছে গতিকে ইয়াতে চাব যেহেতু 42 গ্ৰাম মোৰ কি হৈ গ'ল অক্সিজেনটো মোৰ কি হৈ গ'ল ৰৈ গ'ল হয়নে ইয়াতে দিছিল কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব ইয়াতেও মোৰ কি হ'ব 11 গ্ৰামে হ'ব কাৰ্বন ডাই অক্সাইড ভৰ কিমান হ'ব 11 গ্ৰামে হ'ব কাৰণ আমাৰ এটা নিয়ম আছে নে নাই কনস্ট্যান্ট প্ৰপৰশন বুলি হয়নে এই কাৰণে কি হ'ব আমাৰ ইয়াতে যিমান পাইছিলো হিমানখিনি মই ইয়াতেও পাম কাৰণ দুইটা অনুপাতটো একে হৈ আছে 3:8 হয়নে দুইটাৰ কি হৈ আছে অনুপাতটো একে হৈ আছে 3:8 সেই কাৰণে মই ইয়াতেও কিমান পাম এইখিনিত ইয়াতেও মই 11 গ্ৰাম বুলিয়ে কাৰ্বন ডাই অক্সাইডটো উৎপন্ন কৰিব পাৰিম ওকে গতিকে ইয়াতেও মোৰ কি হ'ব 11 গ্ৰামে মোৰ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ব 11 গ্ৰাম কি হ'ব কাৰ্বন ডাই অক্সাইডৰ ভৰ থাকিব গতিকে ইয়াৰ পৰা নিশ্চিত হয় যে যৌগ গঠনৰ ক্ষেত্ৰত মৌলবোৰ নিৰ্দিষ্ট ভৰ অনুপাততে সংযুক্ত হয় গতিকে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ ভৰ থাকিব ঠিক আছে ওকে যেহেতু ইয়াতে মোৰ কি আছিল 11 গ্ৰাম আছিল কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা ভৰ হয়নে গতিকে ইয়াতেও সেম লিখিব গতিকে লাষ্টটো এই লাইন দি দিব যে 3 গ্ৰাম কাৰ্বন আৰু 50 গ্ৰাম অক্সিজেন দহন কৰিলেও গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ হ'ব 11 গ্ৰাম ওকে এইটো লাইনটো দি দিব লাষ্টত এইখিনি লাইন ইয়াৰে পৰা এইখিনিলৈকে লিখি দিব ভৰ কিমানৰ জায়গাত কি দিব সমান 11 গ্ৰাম এইটো লাষ্টত দিব ঠিক আছে এইটো বস্তু এতে লাষ্টত দি দিব মই এটো এনেকৈ লিখি দিছো আপোনালোকে কোশ্চেনৰ পৰা এই লাইনটো দিব পাৰে ওকে গতিকে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হোৱা 11 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ লাইনটো এতে দিব পাৰে এইখিনি দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ এতে এটা লাইন মই ধুনিয়াকৈ দি দিও আপোনালোকে বুজি পাব যদি বুজি না পায় এই কাৰণে ধুনিয়াকৈ দি দিও মই আকৌ একবাৰ গতিকে 3 গ্ৰাম কাৰ্বন ঠিক আছে আৰু 50 গ্ৰাম অক্সিজেন দহন কৰিলে আমাৰ কিমান হ'ব 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড 11 গ্ৰাম দহন কৰিলে গঠন হোৱা ঠিক আছে গঠন হোৱা গতিকে দহন কৰিলে 11 গ্ৰাম গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডটো মই সংকেত হিচাপে দি দিছো তো কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব 11 গ্ৰাম হে হ'ব ঠিক আছে ওকে তাৰ মানে আগতে 11 গ্ৰাম আছিল এতিয়া 11 গ্ৰামে হ'ব কিয় কাৰণ হয়তো অনুপাতটো কি হৈছে 3:8 একে হৈ আছে ওকে সো বহু পাৰমাণৱিক আয়নবোৰ কি বস্তু হয়নে তো যেতিয়া দুটা বা ততোধিক পৰমাণু সংযুক্ত হৈ এটা নিৰ্দিষ্ট আৰু স্বকীয় ৰূপটো এনেকৈ দিব স্বকীয় ৰূপ গঠন কৰে আৰু এই ৰূপটোৱে যদি ধনাত্মক বা ঋণাত্মক আধান বহন কৰিলে তাক বহু পাৰমাণৱিক আয়ন বোলে ঠিক আছে ইয়াতে অলপ স্পেলিংছ অলপ ভুল আছে মই একবাৰ ঠিক কৰি দিও যেতিয়া দুটা বা ততোধিক পৰমাণুৱে সংযুক্ত হৈ এটা নিৰ্দিষ্ট আৰু এনেকৈ দিব আৰু এটো স্বকীয়টো এনেকৈ দিব গ্ৰুপ আচ্ছা এটো গ্ৰুপ বুলি দিব স্বকীয় গ্ৰুপ গঠন কৰে আৰুটো এনেকৈ দিব আৰু এই গ্ৰুপটোৱে যদি ধনাত্মক বা ঋণাত্মক আধান বহন কৰে তাক বহু পাৰমাণৱিক আয়ন বোলে ঠিক আছে এনেকৈ লিখিব এটো হৈছে মোৰ বহু পাৰমাণৱিক আয়নৰ সংজ্ঞা ওকে নেক্সট কোশ্চেনটো চাব তলৰ দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা এতিয়া ইহঁতৰ ৰাসায়নিক সংকেত লিখিব দিছে তো ম্যাগনেসিয়াম ক্লোৰাইডটো কেনেকৈ লিখো মই MgCl2 ম্যাগনেসিয়ামৰ আমাৰ যে আধান আছে এটো 2 হয় এটো বস্তু ইয়াতে আহি গৈছে ক্লোৰিনৰ আধান 1 আছে ইয়াতে আহিছে
নিলিখিলেও হয় 1টো, গতিকে MgCl2 হৈ গ'ল। এই অলপ আগতে মই বুজাই দিছিলোঁ নহয়, সেনেকৈ আছে। কেলছিয়াম অক্সাইডটো চাব CaO, কেলছিয়ামৰো 2 হয় আধান আৰু অক্সিজেনৰ 2 হয়, গতিকে দুটাৰো 2 কাটা গ'ল, গতিকে CaO হৈ গ'ল। সেইকাৰণে CaO হ'ল। তাৰমানে অক্সিজেন 2 ইয়াতে হ'ব লাগিছিল আৰু কেলছিয়ামৰ 2 ইয়াতে হ'ব লাগিছিল, 2 কাটা গ'ল, গতিকে CaO থাকি গ'ল। অ'কে, সেইকাৰণে কেলছিয়াম অক্সাইডটো এনেকৈ লিখা হয়। অ'কে, CaO। নেক্সট চাব কপাৰ নাইট্ৰেটটো এনেকৈ লিখোঁ CuNO3(2). অ'কে, কপাৰ 2 হয়, নাইট্ৰেটটো এটা আছে। এই নাইট্ৰেট যে আছে নহয়, এই নাইট্ৰেটটোৱে মোৰ ইয়াতে যে সুধিছিল বহু পাৰমাণৱিক আয়ন, ইয়াতে উদাহৰণবিলাক এইটোৱে হ'ব। উদাহৰণবিলাক মই দিয়া নাই, একবাৰ ইয়াতে দি দিয়েনে। যেনে আমাৰ সালফেট, ঠিক আছে, সালফেট আয়ন। অ'কে, সালফেট আয়ন কেনেকৈ বুজাম আমি? SO4(2)। অ'কে, এইটো সালফেট আয়ন হ'ল। সেনেকৈ আমাৰ এমনিয়াম আয়ন, এইটো কেনেকৈ বুজাওঁ? NH4 আৰু ওপৰত কি থাকিব? এটা প্লাছ। ঠিক আছে, এইবিলাক হৈছে আমাৰ বহু পাৰমাণু, মানে ইয়াতে চাওঁ, ইয়াতে বহুতকেইটা আছেনে নাই? নাইট্ৰজেন আছে, হাইড্ৰজেন 4টা আছে, সালফাৰ এটা আছে, অক্সিজেন 4টা আছে, তথাপি সিহঁতে এটাই বুজায়। সেইকাৰণে এইটো কি বুলি কোৱা হয়? বহু পাৰমাণৱিক আয়ন বুলি কোৱা হয়। ঠিক আছে, গতিকে এইকেইটা হৈছে উদাহৰণ। তো তাকেই ইয়াতে মই দিছোঁ কপাৰ নাইট্ৰেটটো কি? এটা বহু পাৰমাণৱিক আয়ন। ঠিক আছে, তো CuNO3(2), তাৰমানে কপাৰ আধানটো কি আছে? 2 আছে, নাইট্ৰেটৰ 1 আছে, সেইকাৰণে একো দিয়া নাই ইয়াতে। সেম এলুমিনিয়াম ক্লৰাইড AlCl3, এলুমিনিয়ামৰ 3টা আছে, ক্লৰিনৰ 1টা আছে, নিলিখিলেও হ'ব। কেলছিয়াম কাৰ্বনেট CaCO3, কেলছিয়ামৰ আৰু কাৰ্বনেট দুইটাৰ 2 আছে, গতিকে কাটা গৈছে। ঠিক আছে, নেক্সট সুধিছে আমাৰ তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া, যেনেকৈ পাৰাচুন, কুইকলাইম নহয়। তো ইয়াতে আমাৰ পাৰাচুনত কি থাকে? কেলছিয়াম আৰু কি থাকে? অক্সিজেন থাকে, হয়নে? জানে নহয়, আমাৰ চূণত কি থাকে? কেলছিয়াম থাকে, বহুত ইম্পৰ্টেণ্ট বস্তু, আৰু অক্সিজেন মনত ৰাখিব। হাইড্ৰজেন ব্ৰমাইড, ইয়াতে কি থাকিব? হাইড্ৰজেন থাকিব আৰু ব্ৰমিন থাকিব, হয়নে নহয়? হাইড্ৰজেন ব্ৰমাইড মানে কি? ইয়াতে কি থাকিব? অণু হিচাপে হাইড্ৰজেন থাকিব আৰু ব্ৰমিন থাকিব। ঠিক আছে, বেকিং পাউডাৰ আপোনালোকে নামটো শুনিছে, হয়নে? বেকিং পাউডাৰ কি থাকে? ছডিয়াম থাকে, হাইড্ৰজেন থাকে, কাৰ্বন থাকে আৰু অক্সিজেন থাকে। ঠিক আছে, পটাছিয়াম সালফেটত কি থাকে? পটাছিয়াম থাকে, সালফাৰ থাকে আৰু অক্সিজেন থাকে। ঠিক আছে, এনেকৈ চব মৌলবিলাকৰ নাম দি দিছোঁ মই। অ'কে, নেক্সট তলৰ পদাৰ্থবোৰৰ মৌলভৰৰ গণনা কৰা। যেনেকৈ ইথিন, C2H2 ইথিন, C2H2 মোৰ এইটো ইথাইন বুজাব। অ'কে, তো ইয়াৰে মোৰ পাৰমাণৱিক ভৰটো মই কেনেকৈ ওলাম, হয়নে? তো ইয়াতে চাব বেকিং পাউডাৰ যে আছে, বেকিং পাউডাৰ মই কেনেকৈ লিখোঁ? NaHCO3, ইয়াতে ছডিয়াম আছে, হাইড্ৰজেন আছে, কাৰ্বন আছে, অক্সিজেন আছেনে? এইটো ছডিয়াম আছে, হাইড্ৰজেন আছে, কাৰ্বন আছে, অক্সিজেন আছে, গতিকে এইটো হ'ল বেকিং পাউডাৰ ফৰ্মুলা। ঠিক আছে, তাৰপিছত পটাছিয়াম ছালফেটটো কেনেকৈ লিখা যায়? K2SO4, এইটো হ'ল পটাছিয়াম ছালফেটৰ ফৰ্মুলা। ঠিক আছে, ইয়াতে পটাছিয়াম আছে, ছালফাৰ আছে, অক্সিজেন আছে, হয়নে? হাইড্ৰজেন ব্ৰমাইডটো কেনেকৈ লিখোঁ? HBr, হাইড্ৰজেন আছে, ব্ৰমিন আছে, এইটো কেলছিয়াম অক্সাইড, মানে কি আমাৰ পাৰাচুনটো কেনেকৈ লিখোঁ? কেলছিয়াম অক্সাইড, এনেকৈ লিখোঁ। বুজি পাইছোঁ? চবৰে মই ফৰ্মুলাটো দি দিছোঁ। সেইকাৰণে কেলছিয়াম আছে, অক্সিজেন আছে, কেলছিয়াম অক্সিজেন, হাইড্ৰজেন ব্ৰমিন নহয়, ছডিয়াম হাইড্ৰজেন কাৰ্বন অক্সিজেন, পটাছিয়াম ছালফাৰ অক্সিজেন। বুজি পাইছেনে? সেনেকৈ যদি এইবিলাক মুখস্থ ৰাখিব ফৰ্মুলাটো, তেনেহ'লে আৰামছে ইয়াৰে আপোনালোকে মৌলবোৰৰ নামবিলাক লিখিব পাৰিব। ঠিক আছে, সেইকাৰণে লগতে মই দি দিছোঁ সিহঁতৰ ফৰ্মুলাটো। এতিয়া চাওঁ ইথাইন নহয়, ইথাইনৰ বস্তুটো ওলাব দিছে, আমাৰ মৌলভৰ ওলাব দিছে, হয়নে নহয়? এইটো ইয়াতে মোৰ জাগা নাই কাৰণে এনেকৈ মই দিছোঁ, আপোনালোকে ধুনীয়াকৈ এইটো বস্তু নহয় ইয়াৰ তলত লিখিব। ঠিক আছে, ইথাইন মানে কি? C কিমানটা আছে? কাৰ্বন 2টা আছে, হাইড্ৰজেন 2টা আছে, হয়নে? এতিয়া চাব ইয়াতে ইথাইনত কাৰ্বনৰ পাৰমাণৱিক ভৰ কিমান হ'ব? কাৰ্বনৰ 12U হ'ব, জানে আপোনালোকে, অলপ আগতে ভিডিঅ'ত মই কৈ দিছিলোঁ। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান হয়? 1U থাকে, হয়নে? গতিকে সেনেকৈ ইথাইন সমান মৌলৰ ভৰ সমান, এইটো চাব কাৰ্বন কিমানটা আছে? 2টা আছে, সেইকাৰণে 2 দি পূৰণ কৰিছোঁ, আৰু কাৰ্বনৰ ভৰ কিমান? 12, গতিকে 12 দি পূৰণ কৰিছোঁ 2। অ'কে, প্লাছ
হাইড্ৰোজেন চাওক হাইড্ৰোজেনৰ কিমান ভৰ আছে 1 আছে 1 ইউ হয়নে আৰু ইয়াতে আমাৰ চাব হাইড্ৰোজেন কিমানটা আছে দুটা আছে আছেনে দুটা গতিকে সেই কাৰণে মই এটো কি কৰিম এটো 6 নহয় এটো 2 দি পূৰণ কৰিম ঠিক আছে 2 দি পূৰণ কৰিম ওকে তো 12 পূৰণ 2 প্লাস 1 পূৰণ 2 কাৰণ হাইড্ৰোজেন দুটাই আছে আৰু হাইড্ৰোজেনৰ ভৰ কিমান 1 আৰু হাইড্ৰোজেন কিমানটা আছে দুটা আছে গতিকে 2 দি পূৰণ কৰি দিলো ঠিক আছে তো 1 পূৰণ 2 ইতে চাব 12 2 গুণ কিমান 24 আৰু 2 1 গুণ কিমান হ'ব এটো 2 হ'ব ঠিক আছে এটো 24 যোগ 2 কিমান হ'ব 26 হ'ব ঠিক আছে 30 নহয় এটো 26 গ্ৰাম ঠিক আছে এটা অলপ ভুল হৈছে এটো কিমান হ'ব 26 গ্ৰাম হ'ব এটো হল মোৰ ইথাইনৰ এতিয়া নেক্সট চাব সালফাৰ মলিকিউল তাৰ মানে সালফাৰ অণু ওলাব দিছে ইয়াতে সালফাৰ কিমানটা আছে 8টা আছে ঠিক আছে কিমানটা আছে 8টা তো সালফাৰত আমাৰ সালফাৰৰ পাৰমাণবিক ভৰ কিমান 32 হয়নে সালফাৰৰ ভৰ কিমান 32 ঠিক আছে এই সালফাৰৰ মলাৰ ভৰ কিমান হ'ব 32 পূৰণ 8 এটো এস কিমানটা আছে সালফাৰ 8টা আছে এই কাৰণে 8 দি পূৰণ কৰি দিলো এই দুটা পূৰণ কৰিলে কিমান পাম মই 256 নহয় 256 আৰু বস্তুটো মোৰ ভৰ ওলাব দিছে তো এটো ইউ নহয় এটো জি হ'ব কাৰণ ভৰটো হদাই মোৰ গ্ৰামতহে তুলনা কৰা হয় হয়নে গ্ৰামতহে বস্তু ওলোৱা হয় সেই কাৰণে এটো কিমান হ'ব 256 গ্ৰাম হ'ব সেম ওয়েতে চাব ফসফৰাছ অণু এটো বস্তু অণু আছে চাৰিটা আছে ফসফৰাছ ইয়াতে এনে ফসফৰাছৰ পৰিমাণিক ভৰ কিমান 31 হয়নে 31 এই কাৰণে 31 কি কৰিম মই 4 দি পূৰণ কৰি দিম কাৰণ চাৰিটা অণু আছে ইয়াতে হয়নে ফসফৰাছ অণু কিমানটা চাৰিটা আছে এই কাৰণে 4 দি 31 পূৰণ কৰি দিছো গতিকে কিমান হ'ব 124 গ্ৰাম হ'ব এটো ইউ নহয় এটো জি বুলি দিব ওকে নেক্সট চাব হাইড্ৰোক্লোৰিক এসিড HCl দি বুজায় তো ইয়াতে হাইড্ৰোক্লোৰিক এসিডত ইয়াতে এনে কমা দিব হাইড্ৰোক্লোৰিক এসিডত আপনার হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 ইউ হ'ব ঠিক আছে আৰু ক্লোৰিনৰ কিমান হ'ব 35.5 এই অলপ আগতে মই ভিডিওত কৈ দিছিলো ক্লোৰিনৰ কিমান হয় 35.5 হয় হাইড্ৰোজেনৰ 1 হয় ওকে তো এতিয়া মই কি দুটা যোগ কৰি দিম ঠিক আছে মই হাইড্ৰোজেনৰ ভৰ আৰু ক্লোৰিনৰ ভৰ দুটা মই যোগ কৰি দিলো কৰিলে কিমান হ'ব মোৰ 36.5 হ'ব 36.5 গ্ৰাম হ'ব ঠিক আছে এটো বস্তু মোৰ যেটো গ্ৰামত লাভ দিছে ভৰ সেই কাৰণে গ্ৰাম হল ওকে এতিয়া চাব আপোনালোকে যদি মানে এটো ভৰ আছে না এটো ইউ কত দিব না লাগে কত দিব না লাগে এটো গ্ৰামতে হ'ব বস্তুটো ইউটো মোৰ একক হিচাপে আছিল তেতিয়া এতিয়া কিন্তু মোৰ ভৰ আছে না ভৰ হলে এটো বস্তু গ্ৰামত আহি যাব তো সবতে এটা আপোনালোকে গ্ৰাম বুলি দিব ইউ বুলি দিব না লাগে ওকে নেক্সট হ'ব নাইট্ৰিক এসিড HNO3 নাইট্ৰিক এসিডত কি হ'ব হাইড্ৰোজেনৰ আমাৰ ভৰ কিমান 1 গ্ৰাম আৰু নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 14 গ্ৰাম হয়নে এটো 14 গ্ৰাম গতিকে এতিয়া আমি আৰু অক্সিজেনটো মই জানোৱে 16 হয়নে এটো ইয়াতে আপোনালোকে জি বুলি দিব ঠিক আছে ইয়াতে ভৰ বুলি আছে নে নাই ভৰ হলে ইয়াতে ইউ কেনেকৈ হ'ব এই কাৰণে মই সবতে জি বুলি দিব মই ঠিক কৰি দিছো নেক্সট হ'ব অক্সিজেন পাৰমাণবিক ভৰ কিমান 16 গ্ৰাম এতিয়া যেটো নাইট্ৰিক এসিড এটা হাইড্ৰোজেন এটা আছে এই কাৰণে 1 দিছো নাইট্ৰোজেন কিমানটা আছে এটা নাইট্ৰোজেনৰ ভৰ কিমান আছে 14 গতিকে যোগ কৰি দিলো অক্সিজেন কিমানটা আছে 3টা এটো অক্সিজেন তলত দিব এই অক্সিজেন 3 তলত দিব তো 3 তো অক্সিজেন 3টা আছে গতিকে 3 দি পূৰণ কৰি দিছো আৰু অক্সিজেনৰ ভৰটো কিমান হয় 16 গতিকে 16 পূৰণ 3 এটা চাওক এই দুটা যোগ কৰিলে 15 হ'ব এটো বস্তু ইয়াত তলত দিব পৰি যাব না লাগে এই দুটা 16 যোগ 1 15 যোগ এই দুটা 16 ইনটু 3 দুটা পূৰণ কৰিলে কিমান পাম 48 দুটা যোগ কৰিলে 63 গ্ৰাম ওকে গতিকে এইখিনি হল মোৰ ইয়াৰে পাৰমাণবিক ভৰ ওকে কি হল নাইট্ৰিক এসিডৰ ওকে HNO3 তো মোৰ নাইট্ৰিক এসিড বুজায় বুজি পাইছে ভৰ কেনেকৈ আমি ওলাও আচ্ছা এতিয়া নেক্সট কোৱেশ্চনটো চাব ভৰ কিমান 1 মোল নাইট্ৰোজেন পৰমাণুৰ 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ কিমান হ'ব নাইট্ৰোজেনৰ গ্ৰামৰ পাৰমাণবিক ভৰ সমান হ'ব আৰু 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ কিমান 14 গ্ৰাম গতিকে হিমানে হ'ব বুজি পাইছে এই মাত্ৰ দিছিলো নহয় নাইট্ৰোজেনৰ পৰমাণুৰ ভৰ কিমান 14 গ্ৰাম এতিয়া 1 মোল বুলি দিব 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ কিমান হ'ব 14 গ্ৰাম কাৰণ নাইট্ৰোজেনৰ সদায় 14 থাকে নেক্সট হ'ব 4 মোল এলুমিনিয়াম পৰমাণু ইয়াতে আমাৰ এলুমিনিয়ামৰ পাৰমাণবিক ভৰ কিমান 27 ইয়াতে দি দিছে এলুমিনিয়ামৰ 27 হয় বুলি তো ইয়াতে চাব 1 মোল এলুমিনিয়ামৰ পাৰমাণবিক ভৰ কিমান 27 গ্ৰাম গতিকে 4 মোলৰ কিমান হ'ব 4 দি এটো পূৰণ কৰি দিও 4 27 গুণ 108 গ্ৰাম ঠিক আছে
বুজি পাইছে বস্তুটো সহজ একেবাৰে ইয়াতে আপোনালোকৰ এটা বস্তু ভাল যে ব্ৰেকেটত দি দিছে তাৰ ভৰ কিমান কিন্তু পৰীক্ষাত কিন্তু নিদিয়ে সেইকাৰণে আপোনালোকে মুখস্থ কৰিব লাগিব যে নাইট্ৰজেনৰ 14 হয় আৰু এইটো এলুমিনিয়ামৰ কিমান হয় 27 হয় কিমান হয় 27 ঠিক আছে নেক্সট চাব 1 মোল সোডিয়াম পাৰমাণৱিক ভৰ সোডিয়ামৰ কিমান 23 গ্ৰাম হয় জানে আপোনালোকে ইমান আৰম্ভণিৰ পৰা মই সোডিয়ামৰ কৈ আছো হয়নে গতিকে মুখস্থ হৈ গৈছে চাগে তো সোডিয়ামৰ কিমান হ'ব 23 গ্ৰাম হ'ব গতিকে 1 মোল সালফাৰ 1 মোল আমাৰ সালফাৰ এতিয়া সালফাৰটো ওলাইছো সালফাৰৰ পাৰমাণৱিক ভৰ কিমান 32 গ্ৰাম আৰু অক্সিজেনৰ কিমান 16 গ্ৰাম গতিকে মোৰ ওলাব কি হৈ দিছে সোডিয়াম এটো চাব সোডিয়াম সালফাইড ওলাব দিছে সোডিয়াম সালফাইডৰ ফৰ্মুলা কি Na2SO3 ঠিক আছে Na2SO3 Na2SO3 এইটো হ'ল সোডিয়াম সালফাইড হা তো ইয়াতে চাব 10 মোলৰ ওলাব দিছে তো 1 মোলত মোৰ এইটো সোডিয়াম থাকিব 23 সালফার থাকিব মোৰ 32 অক্সিজেন থাকিব 16 হা এতিয়া চাব যেহেতু 10 মোল ওলাব দিছে কাৰণে 10 দি মই আগতে পূৰণ কৰি দিছো গোটেইখিনি ঠিক আছে 10 দি আৰম্ভণিতে মই পূৰণ কৰি দিছো ব্ৰ্যাকেট চাও এইটো সেকেন্ড ব্ৰ্যাকেট আৰম্ভণি কৰিছো মই হা 1 মোলৰ এইখিনি হ'ব 10 মোলৰ 10 দি পূৰণ কৰি দিও এইখিনি হ'ব ঠিক আছে এতিয়া চাব এতিয়া ব্ৰ্যাকেটৰ খিনি কাম মই বুজাই দিও কেনেকৈ কৰিছো সোডিয়াম কিমানটা আছে দুটা আছে অনু হয়নে এই কাৰণে 2 দি পূৰণ কৰিম সোডিয়ামৰ কিমান মান ভৰটো 23 দেখো 23 পূৰণ 2 কৰিম এটো চাব হেতু 27 হৈ গৈছে এটা আপোনালোকে কি দিব 23 বুলি দিব হা 23 পূৰণ 2 প্লাস সালফার কিমান 32 গ্ৰাম 32 সালফার এটাই আছে গতিকে সালফার 32 যোগ কৰি দিছো প্লাস অক্সিজেন কিমানটা আছে তিনটা আছে গতিকে 3 পূৰণ অক্সিজেন অক্সিজেন কিমান হয় 16 গ্ৰাম সেই কাৰণে 3 পূৰণ 16 ঠিক আছে এটা তিনটা আপনি যোগ কৰি দিও এই 27 2 46 নহয় 32 to 32 থাকি যাব এই দুটা 48 তিনটা যোগ কৰি দিও 126 পালে আৰু 10 দি আৰম্ভণিতে পূৰণ কৰিছিল কাৰণ 10 মোল ওলাব দিছিল নহয় এই কাৰণে কিমান হ'ব 1260 গ্ৰাম হ'ব ঠিক আছে গতিকে 10 মোলৰ সোডিয়াম সালফাইডৰ পৰমাণু ভৰ কিমান হ'ব 1260 গ্ৰাম বুজি পাইছে বস্তুটো মই বুজাই দিছো ধুনিয়াকে হা ধুনিয়াকে বুজি লওক ধুনিয়াকে এইবিলাক যে সংখ্যা আছে এইবিলাক কিন্তু মুখস্থ কৰি লব আৰু হেনেকৈ যদি ওলাব পাৰিব তেতিয়া ধুনিয়াকে পাৰিব হা যদি বেছি টান নহয় ভয় কৰিব নালাগে ঠিক আছে নেক্সট কোৱেশ্চনটো চাব আমাৰ নেক্সট কোৱেশ্চনটো আছে মললৈ পৰিৱৰ্তন কৰা 12 গ্ৰাম অক্সিজেন গ্যাস 20 গ্ৰাম পানী 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড সো চাব 12 গ্ৰাম অক্সিজেন গ্যাস নহয় সো অক্সিজেনৰ মোলৰ আমাৰ ভৰ কিমান আমি জানো 16 আৰু অক্সিজেনটো মই O2 দি বুজাও হয়নে অক্সিজেন গ্যাসটো এনেকৈ বুজাও হা সেই কাৰণে অক্সিজেন ইয়াতে কিমানটা আছে দুটা আছে সেই কাৰণে 2 দি পূৰণ কৰিছো 16 অক্সিজেন মই জানো 16 হয় হয়নে সো এই কাৰণে 2 * 16 কৰিছো গ্ৰাম মোল গতিকে এটো মোৰ কিমান হৈ যাব 32 গ্ৰাম মোল হ'ব এতিয়া মোৰ ওলাব দিছে অক্সিজেনৰ মোলৰ সংখ্যা সমান কিমান হ'ব 12 গ্ৰাম নেক্সট আমাৰ কোৱেশ্চনটো আছে মোললৈ পৰিৱৰ্তন কৰা হা আমাক বস্তুটো মোললৈ আনিব দিছে এটো গ্ৰামত আছে হা আৰু এই গ্ৰামটো মই কিহত আনিব লাগিব মোলত ঠিক আছে তো মোললৈ কেনেকৈ কনভাৰ্ট কৰিম মই তাৰ কাৰণে কি প্ৰক্ৰিয়া আছে এটো চাম এতিয়া ওকে সো 12 গ্ৰাম অক্সিজেন গ্যাস ঠিক আছে অক্সিজেনটো মই কেনেকৈ লিখো O2 নহয় তাৰ মানে দুটা অক্সিজেন অণু আছে হয়নে নহয় গতিকে অক্সিজেনৰ মোলৰ ভৰ ওকে অক্সিজেনৰ মোলৰ ভৰ আমাৰ কি হ'ব যেহেতু মই জানো অক্সিজেনৰ কিমান আছে আপনার আণবিক ভর কিমান আছে আমার অক্সিজেনের 16 আছে এই কারণে 16 কি করিম 2 এতে 2 আছে নে অক্সিজেন কিমানটা আছে দুইটা আছে এই কারণে 2 দি পূরণ কৰি দিছো ওইদিকে 2 * 16 কৰিলো এটো কিমান হ'ব নো 32 গ্ৰাম হ'ব ঠিক আছে এটো কিমান হ'ব 32 গ্ৰাম ওকে এতিয়া চাব অক্সিজেন ইয়াতে অক্সিজেনৰ মোলৰ ভৰ বুলি দিব পাৰে নাইবা অক্সিজেন গ্যাসত থকা অক্সিজেন গ্যাসত থকা মোলৰ ভৰ এনেকৈ দিব পাৰে ওকে আৰু এতে দিব পাৰে অক্সিজেন গ্যাসত থকা মোলৰ সংখ্যা ওকে অক্সিজেন গ্যাসত থকা মোলৰ সংখ্যা এনেকৈ দিব পাৰে সেন্টেন্স তোমাৰ ঠিক কৰি দিয়া নাই আপোনালোকে যেনেকৈ লিখিব পাৰিব হা এটা অক্সিজেনৰ মোল সংখ্যা বুলি দিছে আপোনালোকে কি লিখিব অক্সিজেন গ্যাসত থকা মোলৰ সংখ্যা এটো অক্সিজেন গ্যাস আছে নে নাই সেই কাৰণে এটা অক্সিজেন গ্যাস বুলি দিব কি দিব অক্সিজেন গ্যাসত থকা মোলৰ সংখ্যা সমান এটো মোলৰ সংখ্যা উলোৱাৰ ফৰ্মুলাটো কি আছে ওপৰত কি থাকে ভৰ থাকে মোলৰ ভৰটো থাকিব ওপৰত হা আপনার যেতে আছে যি ভর দিয়া আছে আপনার ইয়াতে কিমানটা ভর দিয়া আছে 12 হয়নে 12 যে ভরটো দিয়া আছে হেতু বস্তু ওপৰত থাকিব সো ভৰৰ সংখ্যা বাই তলত কি থাকিব মোলৰ ভৰ ঠিক আছে মোলৰ ভৰৰ সংখ্যা ফৰ্মুলাটো কি আছে
মলৰ সংখ্যা ওলোৱাৰ কাৰণে ফৰ্মুলাটোৰ ওপৰত কি আছে মাছ তাৰ মানে ভৰ যি আপোনাৰ দিয়া আছে ঠিক আছে আৰু তলত আপোনাৰ থাকিব আপনার মলৰ মাছ মানে মলৰ ভৰ ঠিক আছে এটো থাকিব আপনার যোনটো প্ৰদত্ত ভৰ দিয়া আছে এটো থাকিব ওপৰত 12 আছে এটো ওপৰত থাকিব আৰু তলত থাকিব আপনার তাৰে মলৰ ভৰ বুজি পাইছেনে মলৰ যি ভৰ সংখ্যা দিয়া আছে এটো তলত থাকিব তো এটো বস্তু মই কিমান পাইছিলো 32 এই 32 তলত আহিব হা এই এটো 32 তলত যাব আৰু ইয়াৰে জায়গাত কি আহিব 12 আহিব গতিকে এই দুটা হৰণ কৰি দিও কিমান পাম মই 0.375 মোল নহয় কিমান হ'ব 0.375 মোল তাৰ মানে মোলৰ সংখ্যা কিমানটা হ'ব 0.375 ঠিক আছে গতিকে এইটোই হৈছে মোৰ উত্তৰটো হা সেম এতে চাব 20 গ্ৰাম পানী পানীটো চাব পানী মানে কি H2O নহয় পানীৰ ফৰ্মুলাটো কি আছে H2O তাৰ মানে এই দুটা হাইড্ৰোজেন আছে এটা অক্সিজেন আছে হা তো পানীৰ মোলৰ সংখ্যাটো মই কেনেকৈ ওলাম এই হাইড্ৰোজেনৰ মই জানো 1 হয় নহয় তাৰ পিছত হাইড্ৰোজেন দুটা আছে গতিকে 2 দি পূৰণ কৰিছো প্লাস 16 অক্সিজেন জানো মই 16 হয় তাৰে ভৰ মানটো হয়নে তো 16 হল তো 1 * 2 + 16 কিমান হ'ব 18 হয়নে গতিকে পানীৰ কিমান হয় 18 গ্ৰাম হয় ঠিক আছে এনে এটা ভৰ হিচাপে মই যদি চাব যাও কিমান হ'ব এটো 18 হ'ব কিন্তু যেটো ভৰ ওলাব দিছে গতিকে মই জাস্ট গ্ৰাম বুলি দিম মোল বুলি এটা নি দিও হা মোল বুলি এটা নি দিও কিমান হ'ব এটো 18 হ'ব ঠিক আছে পানীৰ মোলৰ ভৰ কিমান হল মোৰ 2 * 2 + 16 দুটা যোগ কৰি দিও 18 পাম গতিকে 18 গ্ৰাম তে নেক্সট চাব ইয়াৰে পানীৰ মোলৰ সংখ্যা যে পানীৰ মোলৰ সংখ্যা ওলাব দিছে সমান কি হ'ব 20 টো মোৰ যে আছিল এটু চাওক এটু 20 টো কোশ্চেনত দিয়া আছে নহয় এই ভৰটো মই ওপৰত লিখিম তো 20 আৰু তলত কি যাব মই লাইছিলো যে মোলৰ ভৰটো হেতু কিমান আছিল 18 গতিকে তলত আহি যাব 18 হা 20/18 এতিয়া যেতিয়া হৰণ কৰিম মই কিমান পাম 1.11 মোল ঠিক আছে এতিয়া দুটা হৰণ কৰি মই কিমান পাম 1.11 মোল গতিকে কিমান মোল থাকিব ইয়াতে মোলৰ সংখ্যা কিমান থাকিব 1.11 বুজি পাইছেনে সেম এতিয়া নেক্সট কোশ্চেনটো চাও 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড মানে কি ইয়াৰে ফৰ্মুলাটো কি আছে CO2 নহয় CO2 গতিকে চাব 22 গ্ৰাম 22 টো মোৰ ওপৰত যাব ঠিক আছে মোলৰ সংখ্যা যেতিয়া ওলাব যাম 22 টো ওপৰত থাকিব আৰু তলত যে ওলাম হেতু মোলৰ সংখ্যাটো মই কেনেকৈ ওলাম C টো মই জানো 12 O2 16 নহয় আৰু দুটা আছে গৈ 2 দি পূৰণ কৰি দিম হেনেকে ইয়াৰে ওলাই লম মই ঠিক আছে তো কাৰ্বন ডাই অক্সাইডৰ মোলৰ ভৰ চাও কেনেকৈ ওলাইছো 2 * 16 এই মাত্ৰ চাও কৈছিলো নহয় তো অক্সিজেনটো আগতে এতে কামটো কৰি দিছে তো 2 অক্সিজেন দুটা আছে সেই কাৰণে 2 পূৰণ কৰিছো অক্সিজেনৰ মান কিমান 16 প্লাস আৰু কাৰ্বন মান কিমান 12 গতিকে হেনেকে মানকেইটা বহাই দিলো হা এইটো মোৰ কি হ'ব ভৰ মানে গ্ৰাম হ'ব এইখিনি হা এতিয়া এইটো বস্তু ইয়াত তলতে লিখিব পাৰে ওপৰত যদিও দিছে কথা নাই 16 * 2 = 32 হা প্লাস 12 নহয় কিমান হ'ব এটো 44 হ'ব গতিকে 44 গ্ৰাম ঠিক আছে এটো কিমান হ'ব 44 গ্ৰাম ঠিক আছে গতিকে এনেকৈ লিখিলো মই এতিয়া 44 গ্ৰাম মই পালো এতিয়া পানীৰ মোলৰ সংখ্যা মই কেনেকৈ ওলাম সো ওপৰত যে কোশ্চেনত 22 আছে হেতু বস্তু ওপৰত থাকিব 22 আৰু তলত কি থাকিব মোৰ 44 এটো বস্তু লাইছো নহয় 44 তো এটো কিমান হ'ব 22/44 এই একক সংখ্যা দিব নালাগে আপোনালোকে এতিয়া হা ডাইৰেক্টলি আপোনালোকে মোল বুলি দিব পাৰিব ডাইৰেক্টলি আনসাৰত ঠিক আছে তো আপনার এটু কাটা যাব গতিকে মোলৰ গ্ৰামটো কাটাই যাব গতিকে কি থাকি যাব মাত্ৰ মোল থাকি যাব মোলৰ সংখ্যা আছে নহয় এই কাৰণে এককটো কি হ'ব মোল আৰু এটু একবাৰত যাব নহয় 22 * 22 আৰু 22 * 2 = 40 গতিকে কিমান হল 1/5 ৰ মান কিমান 0.5 তো 0.5 মোল ঠিক আছে এনেকৈ মই পানীটো কি কৰিলো মোলৰ সংখ্যা ওলাই ললো হা 22 গ্ৰামৰ নেক্সট চাব পানী সৰি এটু হৈছিল আমাৰ কিহৰ এটু কাৰ্বন ডাই অক্সাইড গেছৰ আছিল নহয় আৰু এটু বস্তু পানীৰ চলি আছিল এতে পানী বুলি নহয় এটু কাৰ্বন ডাই অক্সাইড বুলি দিব ঠিক আছে এতে কি বুলি দিব কাৰ্বন ডাই অক্সাইড পানীটো মই এর আগতে ওলাইছিলো হয়নে গতিকে মোৰো কোনতে ভুল হৈ গল এটু কাৰ্বন ডাই অক্সাইডৰ হা কাৰ্বন ডাই অক্সাইডৰ মোলৰ সংখ্যা হ'ব এইখিনি 0.5 মোল ঠিক আছে ভুল নকৰিব ঠিক আছে মোৰ যদিও কবাত কেতিয়াবা থাকি যায় আপোনালোকে কিন্তু চাই থাকিব হা ইয়াতে কাৰ্বন ডাই অক্সাইডৰ মোলৰ প্ৰথমতে মই ভৰটো ওলাইছো মোলৰ ভৰ আৰু পিছতে আপোনাৰ মোলটো দিয়া আছে 22 দি ওপৰ তলৰ হৰণ কৰি দিছো আৰু হেনেকে 0.5 মোল পালো মই হা মোলৰ সংখ্যাটো কিমান পালো 0.5 নেক্সট কোশ্চেন নম্বৰ আমাৰ 9 টো দিছে ভৰ ওলাব দিছে ঠিক আছে
যে ভৰটো যেতিয়া ওলাব যাম কেনেকৈ ওলাম 0.2 মল অক্সিজেন পৰমাণুৰ হা এতিয়া চাব ইয়াতে আমাৰ মলৰ সংখ্যা কিমান স্মল এন দি বুজাইছো মই এইটো কিমান হ'ব 0.2 ঠিক আছে আৰু মলৰ ভৰটো অক্সিজেনৰ কিমান আমি জানো কিমান হয় 16 গ্ৰাম হয় হয়নে হয়নে নহয় এটা অক্সিজেন অণুৰ কিমান থাকে ভৰ 16 তাকে মলৰ ভৰ বুলি কওঁ ঠিক আছে তো m ক্যাপিটাল M2 16 এটা আণবিক ভৰ মই কেনেকৈ ওলাম তো তাৰে কাৰণে ফৰ্মুলাটো কি আছে অক্সিজেনৰ ভৰ সমান n * m n মানে এইটো হ'ব 0.2 হা 0.2 আৰু পূৰণ কি দি কৰিম মই 16 দি গতিকে কিমান পাম মই 3.2 আৰু বস্তুটো গ্ৰামত থাকিব কাৰণ ভৰ আছে হা ভৰটো এটা গ্ৰামত থাকে ওকে গতিকে বুজি পাইছে 0.2 মল অক্সিজেন পৰমাণু কিমান থাকিব 3.2 গ্ৰাম ঠিক আছে ভৰ ওলাব দিছে নহয় গতিকে ভৰ সমান কিমান হ'ব n * m n মানে এইটো মল সংখ্যা আৰু এইটো হ'ব মোলাৰৰ ভৰ হা এইটা পূৰণ কৰি দিও সেইখিনি হ'ব মোৰ ভৰ ওকে এই ফৰ্মুলাছ কিটা কিন্তু মনত ৰাখিব হা বাৰে বাৰে কৈ আছো মই এটা চাব 0.5 মলৰ পানী অণুৰ হা তো আমাৰ 0.5 এটা পানী ওলাব দিছে 0.5 হলে n টো মোৰ 0.5 দিয়াই আছে আৰু মলৰ ভৰটো মই m কিমান পাম 18 পাম 18 কেনেকৈ পাম এইটো চাই লও পানীটো এই মাত্ৰ মই অলপ আগতে উলাই দেখুৱাইছিলো এইটো বস্তু চাও এইটো বস্তু আকৌ আপোনালোকে লিখিব লাগিব হা এইটো যে পানীৰ যে 18 পালো আমি এইটো কেনেকৈ পালো এইটো বস্তু পানীৰ এই মাত্ৰ উলাই দিছিলো এইটো বস্তু আৰু লিখি দিব ঠিক আছে ইয়াতে এইটো 18 যে পালে এইটো কেনেকৈ পালে ইয়াতে অলপ লিখিব পাৰিব H2O তাৰ মানে 1 * 2 + 16 = 18 গ্ৰাম ঠিক আছে এনেকৈ দি দিব ডাইৰেক্টলি 18 দিলেও ঠিকই আছে বাট স্টিল দেখুৱালে আপোনালোকে বেছি ভাল হ'ব তেতিয়া ছাৰে বা বাইদেউ গম পাব যে আপোনালোকে জানে বস্তুটো 18 টো কেনেকৈ আহিল হা তো মোলাৰ ভৰটো কিমান হ'ব 18 গ্ৰাম পানীৰ মোলাৰ ভৰ কিমান হয় 18 গ্ৰাম হয় কেনেকৈ ওলাইছো দেখছে নহয় হা এইটো দেখছে নে নাই কেনেকৈ ওলাইছো H2 মানে H ৰ 1 আৰু H দুটা আছে গতিকে 2 দি পূৰণ কৰিছো আৰু অক্সিজেন 16 হয় 1 2 গুণ 1 2 গুণ 2 2 যোগ 16 18 ঠিক আছে বুজি পাইছে নে 2 যোগ 16 এইটো বস্তু আৰু ইমান নিদিলেও হ'ব ডাইৰেক্টলি 18 দি দিলেও হ'ব হা নেক্সট আণবিক ভৰ সমান সেই ফৰ্মুলা সেম আছে m = n * m n মানে কিমান আছে 0.5 আৰু ক্যাপিটাল M মানে 18 গতিকে দুটা পূৰণ কৰি দিও কিমান পাব 9 গতিকে 9 গ্ৰাম হ'ব ঠিক আছে বুজি পাইছে নে কেনেকৈ আমি আণবিক ভৰটো ওলাও হা নেক্সট কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 10 16 গ্ৰাম 16 গ্ৰাম গোটা সালফাৰ নহয় সালফাৰত থকা সালফাৰ অণু S8 ৰ সংখ্যা গণনা কৰিব দিছে তো এইটো চাব 1 মল সালফাৰ S8 ৰ S8 ৰ মোলাৰ ভৰ কিমান হ'ব এইটো যেহেতু 8টা সালফাৰ আছে হয়নে এনে সালফাৰৰ মই জানো কিমান 32 হয় নহয় আপোনালোকে সবে জানে সালফাৰৰ কিমান হয় 32 হয় মই ইয়াৰ আগতে অলপ আগতে ভিডিঅ'ত কৈ দিছিলো যে সালফাৰৰ আণবিক ভৰ কিমান হয় m2 কিমান হয় 32 হয় গতিকে ইয়াতে s কিমানটা আছে সালফাৰ 8টা আছে সেইকাৰণে 8 দি পূৰণ কৰি দিছো সো 8 পূৰণ 32 সমান 256 গ্ৰাম গতিকে সালফাৰ কিমান হ'ল মোৰ ভৰটো 256 লিখো 56 হা এতিয়া চাব 1 মল সালফাৰত ইমানটা পৰমাণু আছে আমি সবে জানো হয়নে এভোগাড্ৰ সংখ্যা যে আছে 6.02 × 10⁻23 এইটো মোৰ এভোগাড্ৰ সংখ্যা নহয় আৰু 1 মলত যি বস্তু থাকিব 1 মলত হিমানে সংখ্যা থাকিব হা তো 1 মলত আপোনাৰ যি ধাতু ধৰি লওক হা সবৰ 1 মলত হিমানটাই সংখ্যা হ'ব এভোগাড্ৰ সংখ্যাটো গতিকে 1 মল সালফাৰত মোৰ 6.02 × 10⁻23 টা কি হ'ব পৰমাণু আছে হা গতিকে 256 গ্ৰাম আমাৰ এইটো ওলাব দিছে 256 গ্ৰামত সালফাৰত কিমান হ'ব 1 মল সালফাৰ মানে কিমান 256 গ্ৰাম ঠিক আছে 1 মল সালফাৰ মানে কিমান হয় 256 গ্ৰাম হয় কেনেকৈ ওলাইছো মই বস্তুটো বুজাই দিছো ঠিক আছে 8 কি কৰিছো 32 দি পূৰণ কৰিছো কাৰণ সালফাৰ ভৰটো কিমান 32 হা যেহেতু 8টা সালফাৰ আছে গতিকে 8টা অণু 8 দি পূৰণ কৰি দিছো গতিকে 1 মল সালফাৰত মোৰ 256 গ্ৰাম হয় হা গতিকে 1 মলত মই জানো কিমানটা পৰমাণু থাকে সবে জানো হয়নে 1 মল সালফাৰত কিমান হয় 6.022 × 10⁻23 পৰমাণু থাকে গতিকে এতিয়া চাব 1 মলৰ জায়গাত মই কি লিখিব পাৰো 256 গ্ৰাম লিখিব পাৰো নে নোৱাৰো কাৰণ 1 মল এইটো চাব এইফালে 1 মল দুটা সমান হৈ আছে যদি 1 মল সালফাৰ এইফালে এইটো গ্ৰাম এইফালে এইটো পৰমাণু গতিকে এই দুটা সমান হ'ব নে নহ'ব হা যেহেতু এই দুটা সমান হা গতিকে এই দুটা সমান হ'ব
সো মোৰ কি হ'ব এতিয়া মই লিখিব পাৰোঁ যে 256 গ্ৰাম সালফাৰত মোৰ কিমান হ'ব 6.02 × 1023 টা কি হ'ব মোৰ পৰমাণু আছে ঠিক আছে ইমানটা ঠিক আছে গতিকে 16 গ্ৰামত কিমান হ'ব তেনেহ'লে এইটো সংখ্যা ওপৰত থাকিব এইটো বস্তু তলত নামি যাব হা আৰু 16 আছে গতিকে 16 দি পূৰণ হৈ যাব এইটো মেথমেটিক্যাল বস্তু হা এইখিনি ইমান বুজাব লগা নাই ইয়াতে হয়নে সেইকাৰণে বেছি মই কৈ নাথাকোঁ এইটো বস্তু ওপৰত থাকিব এইটো বস্তু তলত নামি যাব আৰু এই যে মই 16টো এক্সট্ৰাকে দিছোঁ সেইটো বস্তু মোৰ ইয়াতে পূৰণ হৈ যাব 16টো মই কিয় দিছোঁ কাৰণ মোক ইয়াতে কিমান ওলাব দিছে 16 গ্ৰাম ওলাব দিছে হয়নে সালফাৰ সেইকাৰণে 256টো মই জানো এটা মলত থাকে গ্ৰাম কিন্তু 16টো মোক ওলাবই দিছে সেইকাৰণে 16 দি পিছত পূৰণ কৰি দিছোঁ গতিকে এই দুটা যেতিয়া মই হৰণ বিয়োগ কৰিম তেতিয়া চাব আপোনালোকে মই আনসাৰটো কিমান পাম 3.76 × 10⁻22 ঠিক আছে 3.76 × 10⁻22 ইমানটা কি হ'ব মোৰ পৰমাণু থাকিব ওকে গতিকে ইয়াতে বেছি কৰিব লগা নাই এইটো ক্যালকুলেশন আপোনালোকে নিজে কৰিব পাৰিব হা ইমানখিনি কি কৰি দিয়াটো ইমান হেই নহয় আপোনালোকে হৰণ কৰি চালে চাব এইখিনি পাব আপোনালোকে হা গতিকে এইখিনি বুজি পাইছে আৰামছে তো আগতে কি কৰিব এটা মোল সালফাৰৰ কি ওলাব ভৰ ওলাব হা এটা মোল সালফাৰৰ কি ওলাব ভৰ ওলাব S8 আছে তাৰ মানে 8 দি পূৰণ কৰি দিব তাৰ পিছত ক'ব যে এটা মোল সালফাৰত কিমান থাকে ইমানটা পৰমাণু থাকে গতিকে ইমান পৰমাণু সমান ইমান গ্ৰাম হ'ব সালফাৰৰ হয়নে আৰু যিমান কোৱেশ্চন সুধিব সংখ্যা দিয়া থাকিব হেতু দি আকৌ হে ওলাই ল'ব বুজি পাইছে নে 16 আছে গতিকে 16 দিছো মই ইয়াতে আৰু এইটো বস্তু ওপৰত থাকিব এই বস্তু নামি যাব তলত হৰণ হৈ যাব আৰু এইটো বস্তু পূৰণ হৈ যাব হেনেকে আমি ওলাই ল'ম পৰমাণু ওকে সংখ্যা পৰমাণু সংখ্যা আমি হেনেকে ওলাব পাৰোঁ ঠিক আছে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাব ইমান গ্ৰাম এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা এতিয়া সংখ্যা গণনা কৰিব দিছে ইয়াতে ইংগিত দিয়া আছে এটা যে আয়ন এটাৰ ভৰ একে হল মূলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে হা গতিকে এলুমিনিয়াম পাৰমাণবিক ভৰ কিমান 27 নহয় গতিকে এটো আপনার আমি সবে জানো এলুমিনিয়ামৰ কিমান হয় পাৰমাণবিক ভৰ 27 হয় ঠিক আছে এটো পাৰমাণবিক ভৰ তো ইয়াতে হেনেকে উলাম এতিয়া এলুমিনিয়াম অক্সাইডৰ ফৰ্মুলাটো কি আছে Al2O3 এলুমিনিয়াম অক্সাইডৰ ফৰ্মুলাটো কি আছে Al2O3 গতিকে এতিয়া মই ইয়াৰে মলৰ ভৰটো আগতে ওলাই লওঁ এলুমিনিয়াম দুটা আছে গতিকে 2 দি পূৰণ কৰিম আকৌ এলুমিনিয়ামৰ পাৰমাণবিক ভৰ কিমান দিছে 27 দিছে 27 পূৰণ কৰিছো প্লাস অক্সিজেন কিমানটা আছে 3টা আছে গতিকে 3 দি পূৰণ কৰিছো অক্সিজেন কিমান আছে অক্সিজেনৰ ভ্যালু কিমান পাৰমাণবিক ভৰটো 16 গতিকে 16 কি কৰিছো 3 বাৰে দি পূৰণ কৰিছো এই দুটা যেতিয়া পূৰণ যোগ কৰিম তেতিয়া 102 গ্ৰাম পাম মই ঠিক আছে এই যে চাব 102 গ্ৰামত মোৰ কিমান হ'ব ইমানটা মোৰ পৰমাণু থাকিব হয়নে নহয় হা বা ইমানটা আয়ন আছে হা আপনি আয়ন বুলি যদি আয়ন বুলি হুদে আয়ন বুলি দিয়ক যদি পৰমাণু হুদে তে পৰমাণু বুলি দিয়ক বুজি পাইছে গতিকে 102 গ্ৰাম এলুমিনিয়াম অক্সাইডত মোৰ কিমানটা থাকিব এতিয়া চাব আপোনালোকে 102 গ্ৰামত নহয় আমাৰ এলুমিনিয়াম অক্সাইডৰ গ্ৰামটো কিমান আছে টোটাল 102 গ্ৰাম হয়নে সো আমাৰ মলৰ ভৰ এটো 102 টো যে আছে মলৰ ভৰ সো মলৰ ভৰটো মোৰ কিমান দিছে 102 গ্ৰাম সো 102 গ্ৰামত এলুমিনিয়াম অক্সাইডত ইয়াতে চাব এলুমিনিয়াম কিমানটা আছে দুটা আছে নে নাই ইয়াতে অণু সেইকাৰণে 2 দি পূৰণ কৰিছো 2 পূৰণ 6.022 × 10⁻23 হা ইমানটা কি হ'ব এলুমিনিয়াম আয়ন আছে ঠিক আছে নেক্সট এইটো দুটা পূৰণ কৰিলে কিমান হ'ব ইয়াতে সমান চিন দিব এটা হা 2 6 × 12 গতিকে 12.044 পূৰণ 10⁻23 ইমানটা এলুমিনিয়াম আয়ন আছে বুজি পাইছে নে গতিকে এনেকে আমি কি কৰিছো তাৰে আয়নটো ওলাইছো হা নেক্সট হ'ব 0.051 গ্ৰাম এতিয়া আমাৰ প্ৰশ্ন দিয়া আছিল নহয় 0.051 গ্ৰাম নহয় সেইকাৰণে এতিয়া এইটো লিখিছো ইমান গ্ৰাম এলুমিনিয়াম অক্সাইডত কিমান হ'ব গতিকে যেহেতু এটা এলুমিনিয়াম দুটা আছে সেইকাৰণে 2 দি মই আগতে পূৰণ কৰি দিছো ঠিক আছে তো এইখিনি মই ইমান পালো হয়নে ইমানটা মোৰ এলুমিনিয়ামৰ কি আছে আয়ন আছে হা আৰু তাৰ পিছত যাব মোৰ যেহেতু কোশ্চন এইখিনি ওলাব দিছে নহয় তো ইমান গ্ৰাম এলুমিনিয়াম অক্সাইডত কি হ'ব 12.044 ইয়াতে ওপৰতে আছিল নহয় এইটো বস্তু ওপৰত থাকি যাব হা আৰু এইটো বস্তু তলত নামি যাব ঠিক আছে মই এই মাত্ৰ যেনেকৈ শিকাইছিলো এইটো বস্তু ওপৰত থাকিব এইটো বস্তু তলত নামি যাব হৰণ হৈ যাব পূৰণ মই কি দি কৰিম এইটো দি ওকে গতিকে সেই একে বস্তু ইয়াতে কৰিছো মই এই 102 তলত নামি গৈছে আৰু 0.051 এইটো 51 হ'ব 0.051
এইটো যেতিয়া মই ক্যালকুলেশন কৰি মই কিমান পাম 6.022 * 10^20 ইমানটা কি হ'ব এলুমিনিয়ামৰ আয়ন আছে ঠিক আছে গতিকে বস্তুটো বুজি পাইছে হয়নে বস্তুটো মই ধুনিয়াকে একেবাৰে ধুনিয়াকে বুজাই দিছো আৰু ইমান ধুনিয়াকে বুজাইছো যাতে আপোনালোকে বস্তুটো কনফিউজ নহওক ইমান মই ট্ৰাই কৰিছো হা গতিকে ভালকে পঢ়িব যদি তাৰ পিছতে কিবা কনফিউজন থাকে মোক কমেন্টছ কৰি জনাব মই আৰু বস্তুটো বুজাই দিম ঠিক আছে আৰু যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যিমান পাৰে শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ